নমস্কাৰ শিক্ষাৰ্থীসকল আজিৰ আমাৰ বিষয়বস্তুটো হৈছে আমাৰ BPSC যেটো আমাৰ বুকস আছে তাৰে 131 যিখিনি আমাৰ পাঠ্যপুথি আছে পাৰ্সপেক্টিভ অন পাব্লিক এডমিনিষ্ট্ৰেশ্যন তো ইয়াৰ বিষয়ে আমি বহুত ধৰণৰ পাৰ্সপেক্টিভস আগৰ পৰ্যায়ত আমি বেলেগকে আলোচনা কৰি আহিছো সো আজি পাৰ্টটো আমাৰ ইয়াৰ পূৰ্বৱৰ্তী যিখিনি পাৰ্ট আছিলে ইউনিট 9 Policy Science Approach in Public Administration হেতুৰ বিষয়ে আমি কেইটামান পৰ্যায় ইয়াৰ আলোচনা কৰিছো তাৰ প্ৰথমটো অবজেক্টিভ আছিলে তাৰ পিছত ইন্ট্ৰোডাকশন তাৰ পিছতে নেচাৰ অফ পলিসি সায়েন্স এপ্ৰোচ তাৰ পিছতে এইখিনি আমি আগৰ পৰ্যায়ত আলোচনা কৰিছিলো যে নীতি বিজ্ঞানসমূহ আমাৰ যিখিনি আমাৰ পৰীক্ষাত লাগে তো সেইখিনি আমি বিশেষভাৱে আলোচনা কৰিম সো ইয়াৰ অবজেক্টিভ খিনি ইন্ট্ৰোডাকশন এণ্ড নেচাৰ অফ পলিসি সায়েন্স এপ্ৰোচ এইখিনি আমি আগৰ ক্লাছত ইতিমধ্যে আলোচনা কৰিছো ইয়াৰ পিছৰ পৰ্যায়ত আছিলে লাছৱেলছ ভিজন অন পলিসি সায়েন্স সো একৰ্ডিং টু হেৰল্ড লাছৱেল তেওঁৰ যিখিনি ভিজন আছিলে পলিসি সায়েন্স নীতি বিজ্ঞানক লৈ সেইখিনি আমি তিনিটা ক্ৰমে আলোচনা কৰিছিলো প্ৰথমটো আছিলে মাল্টিডিসিপ্লিনাৰী পাৰ্সপেক্টিভ তাৰ পিছত আছিলে যেটো আমাৰ কনটেক্সচুৱেল এণ্ড প্ৰবলেম অৰিয়েন্টেড পাৰ্সপেক্টিভ আৰু নেক্সটটো আছিলে এক্সপ্লিসাইটলি যেটো নৰ্মেটিক আমাৰ পাৰ্সপেক্টিভ সেইখিনি বিষয়ে আমি সেইখিনিলৈকে আগৰ ক্লাছত আমি আলোচনা কৰিছিলো সো একৰ্ডিং টু হেৰল্ড লাছৱেল এই নীতি বিজ্ঞান পদ্ধতিৰ যিখিনি পৰিসৰ সেই পৰিসৰ আৰু সম্প্ৰসাৰণ কেনেকৈ আমাৰ একাডেমিক পাৰ্সুইটত আমি কেনেকৈ ইউজ কৰি আছো বা যেতিয়া ষ্টাৰ্ট হৈছিলে প্ৰথম সেই 1970 বিফোৰ 1970 এণ্ড আফটাৰ 1970 কেনেদৰে আমাৰ বিজ্ঞানসন্মতভাৱে পদ্ধতিটো আমি মানে লৈ আছো বা সেই নীতি বিজ্ঞান পদ্ধতিটোৰ জৰিয়তে আমাৰ যেটো লোক প্ৰশাসন সেই লোক প্ৰশাসনত আমি কেনেদৰে ইয়াৰ সম্প্ৰসাৰণ আজি পৰ্যন্ত কৰি আছো সেইখিনি বিষয়ে আমি অলপ আলোচনা কৰিম যেটো টপিক আজি হৈছে স্কোপ এণ্ড এক্সপেনশন অফ পলিসি সায়েন্স এপ্ৰোচ অৰ্থাৎ নীতি বিজ্ঞানৰ পদ্ধতিত পৰিসৰ আৰু ইয়াৰ যেটো সম্প্ৰসাৰণ সো সেইখিনি বিষয়ে আমি অলপ আলোচনা কৰিম সো ইয়াৰ আগৰ পৰ্যায়খিনি আমি গোটেইখিনি স্টেপ বাই স্টেপ আহি আছো নেক্সট এটো পইণ্টটো আমি থাৰ্ড পইণ্টটো আহিব লাছৱেলৰ যিখিনি মতবাদ আছিলে তাৰ ভিতৰত আমাৰ স্কোপ অফ এক্সপেনশন অফ পলিসি সায়েন্স এপ্ৰোচ হেতু বহুত গুৰুত্বপূৰ্ণ সো যদিও আমাৰ 1970 চনত যিখিনি আমাৰ নীতি বিজ্ঞানৰ যেটো পৰিসৰ আছিলে এই পৰিসৰটো আমি বেলেগ সময়ত বিভিন্ন দিশত আমি আলোচনা কৰি আহিছো এটা নীতি যেটো বিজ্ঞানসন্মত পদ্ধতিত আমি আলোচনা কৰিছো যেটো আমাৰ পলিসি সায়েন্স সেই পলিসি সায়েন্সটো আমি মূলত চাৰিটা বিষয়ত আমি সম্বোধন কৰিব পাৰো সো সেইখিনিও আমি আগৰ পৰৱৰ্তী ক্লাছত আমি আলোচনা কৰিছো প্ৰথমটো হৈছে মূল্যায়ন তাৰ পিছত ইয়াৰ ব্যৱহাৰ ৰূপায়ন তাৰ পিছত এটা সমাপ্তি এই গোটেইখিনি আমি স্টেপ বাই স্টেপ আলোচনা কৰি আহিছো যে পলিসি সায়েন্স এপ্ৰোচ এড্ৰেছড মেইনলি ফ'ৰ টপিকস যেটো আমাৰ ইভালুৱেচন হয় তাৰ পিছত ইয়াৰ ইউটিলাইজেচন হয় ইমপ্লিমেন্টেশন হয় আফটাৰ দ্যাট টাৰ্মিনেশন হয় সো সেই গোটেইবিলাক আমি আলোচনা কৰিম ইয়াৰ টাৰ্মিনেশনৰ লকে মূল্যায়নৰ পৰা একেবাৰে সমাপ্তিলৈকে যিখিনি আমাৰ ইভালুৱেচন আছিলে কেনেকৈ ইয়াৰ মূল্যায়ন কৰা হৈছিলে পৰিসৰখিনি আৰু সেই গোটেইখিনি এটা লাষ্টত আমাৰ কেনেকৈ টাৰ্মিনেশনৰ লকে এটা ইমাৰ্জিং এটা ইস্যু আহিছে সেইখিনিৰ বিষয়ে আমি বিশেষভাৱে আলোচনা কৰিম সো মূল্যাঙ্কন বুলি ক'লে আমি নীতি বিজ্ঞানৰ যিখিনি স্পষ্ট উদ্দেশ্য আছিল তাৰ ৰাজহুৱা যিখিনি কাৰ্যসূচী সেই কাৰ্যসূচীবিলাকৰ পৰা আমি কিছুমান এনেকুৱা কথা শিকা যায় যাতে বা শিকোৱা হয় যাতে সামাজিক যিবিলাক উদ্দেশ্য সেই উদ্দেশ্যসমূহ এটা নতুন আৰু সম্পূৰ্ণভাৱে এটা কাৰ্যকৰী এটা কাৰ্যসূচী মানে ফাংচনেল এটা মানে এস্পেক্ট ল'ব লাগিব য'ত কাৰ্যসূচীৰ সৈতে তেওঁলোকৰ এটা নিৰ্দিষ্ট কামক লৈ বা সেই কামটো সমাধান কৰিবলৈ এটা নিৰ্দিষ্ট ক্ষমতা থাকিব লাগিব বা সকলো যিখিনি উদ্দেশ্য আছে সেই উদ্দেশ্যবিলাক নতুন এটা কাৰ্যকৰী কাৰ্যসূচী হ'ব লাগিব যিদৰে তেওঁলোকে উদ্দেশ্যবোৰ সফল কৰিব পাৰি আৰু বহুতো দিশত কি হয় এই মূল্যাঙ্কনৰ যেটো নীতি বিশ্লেষণ বুলি গণ্য কৰা হৈছিল সেই গোটেইখিনি আমি ইয়াতে সামৰি ল'ব পাৰো সো ইয়াতে কি হয় যে এটা ইফেক্টিভ যেটো পৰ্যায় যিকোনো এটা প্ৰগ্ৰাম কৰিলে এটা আমাৰ ইফেক্টিভ পৰ্যায় লাগে সেই ইফেক্টিভ পৰ্যায়টোলৈকে আমি এই নীতি বিশ্লেষণক আমি ল'ব পাৰো সো ইট মে এক্সপেক্ট ইভালুৱেচন was considered to be the policy analysis সো সেইখিনিলৈকে আমি ইয়াক গণ্য কৰা হয় মূল্যাঙ্কনৰ পাছত আমি ইয়াৰ যিখিনি ব্যৱহাৰ সেই ব্যৱহাৰৰ ওপৰতো গুৰুত্ব কৰিব লাগিব যে নীতি বিজ্ঞানৰ দ্বাৰা মানে যিখিনি সমাধান কৰা হয় বা পাব্লিক
পলিচি চায়েন্সৰ দ্বাৰা যিখিনি সমাধান কৰা হয় এটা গুৰুত্বপূৰ্ণ বিষয় ব্যৱহাৰৰ দিশটোৰ সৈতে সম্পৰ্কিত হৈ আছিল চ' সেইখিনি আমি কেনেকৈ ইউটিলাইজেশ্যন কৰিব পাৰোঁ সেই নীতি বিজ্ঞানৰ দ্বাৰা এটা সমস্যা সামাজিক সমস্যা এটা কেনেকৈ সমাধান কৰিব পাৰোঁ বা সেই সমাধানটোৰ ওপৰত গুৰুত্বপূৰ্ণ ব্যৱহাৰিক যিটো দিশ সেইখিনিৰ সৈতে সম্পৰ্কিত কিছুমান আমাৰ বিষয়বস্তু আমি তাতে সামৰি লৈছিলোঁ চ' এই নীতিগত যিবিলাক সমস্যা আছে সেই নীতিগত সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত নীতি বিশ্লেষণ যিখিনি এনালাইচিছ কৰোঁ আমি বা পলিচি এনালাইচিছ বুলি কওঁ সেই নীতি বিশ্লেষণৰ বাবে এটা সফলতা আৰু যিখিনি সম্ভাৱনা আছিল সেই সম্ভাৱনাখিনি নীতি গৱেষণাৰ জৰিয়তে আমি ব্যৱহাৰৰ দিশত আগবাঢ়িছিলোঁ তাৰপিছতে আছিলে ৰূপায়ণ পদ্ধতি এই ৰূপায়ণৰ দিশটোও আমি চাব লাগিব যিহেতু আমি যিটো বিজ্ঞানসন্মত নীতি অৱলম্বন কৰিম আমাৰ যিকোনো পৰ্যায়ত আমি যিকোনো প্ৰব্লেম এটা সমস্যা সমাধান কৰিবলৈ সেইটো ৰূপায়ণৰ ওপৰতো আমি এটা দিশ গুৰুত্বপূৰ্ণ দিশ বুলি আমি ক'ব পাৰোঁ যিহেতু 1970 চনত 1970 চনত কি হৈছিলে এটা আৰ্গুমেণ্ট হৈছিলে যে সেইখিনি সময়ত যিবিলাক নীতি আছিলে সেই নীতিসমূহ কেতিয়াবা বহুতো ক্ষেত্ৰত বিফলতাৰ সৃষ্টি হৈছিলে বা ছাকচেছফুল হোৱা নাছিলে কিছুমান তাৰ মাজতে কিছুমান প্ৰশাসনিক বিষয়াৰ মাজত তেওঁলোকৰ অপৰাধজনিত কামতো মানে তেওঁলোকে আগবাঢ়ি আহিছিলে চ' তেনেকুৱা ধৰণে কৰি থাকোঁতে নীতি বিফলতাৰ এটা দিশ উদ্ভৱ হৈছিলে যিয়ে পলিচিত ফৰ্মুলেশ্যন হয় সেইটো মানে কেতিয়াও ছাকচেছফুল হোৱা নাছিলে বা প্ৰশাসনিক যিটো ব্যৱস্থা আছিলে সেইখিনি সময়ত সেই ব্যৱস্থাটোৰ মানে অৱহেলাও হৈছিলে যে এনেকুৱা ধৰণৰ পলিচি হ'লে আমাৰ অসুবিধা হ'ব বা তেওঁলোকে গুৰুত্বপূৰ্ণ যি পলিচি এটা ফৰ্মুলেশ্যন কৰিব লওঁতে সেইটো ইমপ্লিমেণ্টেশ্যন কৰিব লওঁতে বহুতো সমস্যাৰ সন্মুখীন হৈছিলে চ' সেনেকুৱা ধৰণৰ এটা ৰূপায়ণ পদ্ধতি আমি দিশ এটা ইয়াৰ বিষয়ে চাব পাৰি চ' এইখিনিৰ পৰা আমি এইটোৱে জানিব লাগিব যে যিখিনি নীতি বিজ্ঞানৰ অধিবক্তা আছিল সেই অধিবক্তাসকলে এটা প্ৰস্তাৱিত ৰূপায়ণ বা তেওঁলোকে যি ভাবিছিলে সেই ৰণনীতি বা যি তেওঁলোকে পলিচি তেওঁলোকে বনাব বিচাৰি আছিলে বা যোনে পলিচি বনাইছিলে যিসকলে নিৰ্মাতা আছিলে পলিচিসকলৰ সেই নিৰ্মাতাসকলক যি ইমপ্লিমেণ্টেশ্যন পদ্ধতিৰ জৰিয়তে যিখিনি ইমপ্লিমেণ্টেশ্যনৰ সমস্যাৰ এটা প্ৰশংসা কৰাত সহায় কৰিব পাৰে চ' যিজনে পলিচি বনায় পলিচি মেকাৰজনক সেই পলিচি ইমপ্লিমেণ্টেশ্যন কৰিবলৈ বা সেই ইমপ্লিমেণ্টেশ্যনত যিবিলাক সমস্যাৰ সন্মুখীন হয় সেইবিলাকতো সহায়কাৰক কৰিছিলে চ' এইখিনি 1970 মানৰ কথা তাৰপিছতে এটা ইয়াৰ যিখিনি আমি কওঁ টাৰ্মিনেশ্যন আহিছিলে 1980ৰ পৰা আৰু 1990ৰ ভিতৰত চ' ইয়াতে কি হৈছে নীতি বিজ্ঞানৰ যিখিনি স্কলাৰ্ছ আছিলে সেইখিনি সময়ত স্কলাৰবিলাকে চ' কাটবেক মেনেজমেণ্ট যিটো তেওঁলোকে কাটবেক মেনেজমেণ্ট বুলি ষ্টাৰ্ট কৰিছিলে চ' সেইখিনি সময়ত কি হৈছিলে বিভিন্ন ধৰণৰ সমস্যাবিলাক সন্মুখীন হৈছিলে দ্য পলিচি চায়েন্স এডভোকেটছ ফ'কাছ অন দ্য প্ৰগ্ৰেম টাৰ্মিনেশ্যন আণ্ডাৰ ছাচ লেভেল চ' কিছুমান তেওঁলোকে লেবেল দিছিলে কাটবেক লেবেল বুলি দিছিলে তেওঁলোকে চ' that is cutback management, the sunset legislation and fiscal retrenchment. So তোমালোকৰ পাঠ্যপুথি এইখিনি পাবা যে 1980ৰ পৰা যিখিনি আৰু 1990ৰ ভিতৰত চ' এই নীতি বিজ্ঞানৰ যিবিলাক স্কলাৰ আছিলে তেওঁলোকে কি কৰিছিলে এই পলিচি চায়েন্সটো তেওঁলোকে কেনেকৈ প্ৰগ্ৰেম তাত ফ'কাছ কৰিছিলে যে কাটবেক মেনেজমেণ্ট হিচাপে তেওঁলোকে কৈছিলে আৰু ছানছেট লেজিছলেশ্যন এণ্ড ফিস্কেল ৰিষ্ট্ৰেঞ্চমেণ্ট বুলি তেওঁলোকে অভিহিত কৰিছিলে So this was response to the demand for greater economy and a reduction government expenditure. So যিখিনি আমাৰ বৃহত্তৰ অৰ্থনীতি আছে সেই অৰ্থনীতিবিলাকৰ দাবী আৰু যিখিনি চৰকাৰৰ ব্যয় আছে সেই ব্যয়ৰ মানে হ্ৰাস কৰাৰ এটা প্ৰতিক্ৰিয়া তেওঁলোকে সেইখিনি সময়ত গুৰুত্ব কৰিছিলে চ' এইখিনিলৈকে আমি মন কৰিবলগীয়া যে যিখিনি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে তাৰ যিখিনি তেওঁলোকৰ মূল্যাংকন কৰিছিলে আৰু ব্যৱহাৰ কৰিছিলে আৰু শেষত যিখিনি টাৰ্মিনেশ্যন হ'ল সেই টাৰ্মিনেশ্যনৰলৈকে যিখিনি আমি ষ্টাডি কৰিলোঁ সেইবোৰৰ ওপৰত এটা গুৰুত্বপূৰ্ণ মানে ভূমিকা আমি দেখা পাইছোঁ সময়ে সময়ে চ' ইয়াত এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়াটো মুখ্যতঃ মানে এক দৃঢ় কাৰ্যসূচী পৰামৰ্শ প্ৰদান কৰাত ব্যৰ্থ হৈছে চ' কি হয় ইয়াতে বিভিন্ন সময়ত বেলেগ বেলেগ ধৰণৰ মতবাদ আমি বেলেগ বেলেগ স্কলাৰ বিষয়ে তেওঁলোকে আমি বিভিন্ন মতবাদ আগবঢ়াইছিলে আৰু এটা ইছ্যু ক্ৰিয়েট হৈছিলে যে কেনেকৈ এই পৰিসৰবিলাক বা এই নীতি বিজ্ঞান পদ্ধতিৰ সম্পৰ্কিত পৰিসৰ এটা ইণ্টেলেকচুৱেল যিটো পাৰ্চুইট সেইটো বিষয় হৈ পৰিছিলে তাৰপিছতে নীতি বিজ্ঞানৰ পদ্ধতিৰ যিটো মূল্যাংকন অৰ্থাৎ এপ্ৰেজেল অফ পলিচি চায়েন্স এপ্ৰ'চ
এপ্ৰেইজেল অফ পলিচি চায়েন্স এপ্ৰ'চ ইয়াতে আমাৰ যিখিনি মূল্যাংকন কৰা হৈছিলে এইখিনি এটা চেলেঞ্জ হিচাপে লোৱা হৈছিলে যে নীতি বিজ্ঞান the policy science as a policy science are not unexpected. So it is to be noted that the challenges to be policy science are unexpected. মানে যিখিনি অপ্ৰত্যাশিত ভাৱ আছিলে যে এইটো নহয় যে প্ৰত্যাহ্বান অহা নাছিলে, এইটো তেওঁলোকে এটা উল্লেখ কৰিবলগীয়া যে নীতি বিজ্ঞানৰ প্ৰতিটো প্ৰত্যাহ্বানে তেওঁ অপ্ৰত্যাশিত নহয়, এটাৰ পিছত এটা তেওঁলোকে প্ৰত্যাহ্বান সন্মুখীন হৈ আহিছে। বিফৰ 1970 এণ্ড আফটাৰ 1970 বেলেগ বেলেগ সময়ত এটা এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। চ' এক সমসাময়িক নীতি বিজ্ঞানৰ দৰে উদ্ভৱ হৈছে। বৰ্তমান অৱস্থাত কি হৈছে, এটা সমসাময়িক নীতি বিজ্ঞানৰ যিটো মতবাদ সেইটো বেলেগ বেলেগ ধৰণে এটা কণ্টেম্পৰেৰী ইছ্যু হিচাপে আমি ল'ব পাৰোঁ। চ' হুইচ ৰিমাৰ্চ ইন 1990 হেভ এ শ্বৰ্ট হিষ্টৰী। তাৰপিছত কি হৈছে, এজ এন একাডেমিক পাৰচুইট ত' পলিচি চায়েন্স কণ্টিনিউ টু বি echoed even today in every major policy textbook. So আমি policy textbook প্ৰতিটো ক্ষেত্ৰতে এটা মেজৰ এটা পদ্ধতি হিচাপে আমি পঢ়িবলৈ পাইছোঁ এজ এন একাডেমিক পাৰচুইট। So today policy science have gone far beyond, মানে ইয়াতে আমাৰ পৰিসৰটো বহুত বেছি বুলি কৈছে যে নেটিভ এছপিৰেশ্যন এণ্ড ছ'চাইটেল ৰিলিভেণ্ট নলেজ। চ' যিটো আমি একাডেমিক পাৰচুইট হিচাপে আমি পাই আহিছোঁ আজি পলিচি চায়েন্স অৰ্থাৎ নীতি বিজ্ঞান একাডেমিক পাৰচুইটত আমি আজি ইয়াৰ পৰিসৰটো দিনে দিনে বহুত বাঢ়ি আহিছে। আজিৰ ষ্টেজত কি হৈছে, ইয়াৰ যিটো সামাজিক প্ৰাসংগিক জ্ঞানৰ বাবে এটা নিৰ্বোধ আকাংক্ষাৰ বাহিৰত বহুত দূৰ আগবাঢ়ি গৈছে। চ' সেইখিনি আমি আলোচনা কৰিলে আমি দেখা পাম বহুতো ক্ষেত্ৰত আমাৰ প্ৰশাসনৰ প্ৰতিটো ক্ষেত্ৰতে নীতি বিজ্ঞানৰ পৰিসৰটো দিনে দিনে কেনেকৈ বাঢ়ি আহিছে, বা এট প্ৰেজেণ্ট এটা কণ্টেম্পৰেৰী ইছ্যু হৈ গৈছে যে কেনেকৈ ইমপ্লিমেণ্টেশ্যন কৰা হয়, কেনেকৈ পলিচি চায়েন্সৰ জৰিয়তে বা পলিচি চায়েন্সে কেনেদৰে ভূমিকা পালন কৰি আহিছে আমাৰ প্ৰশাসনত। চ' সেইটো এটা কণ্টেম্পৰেৰী ইছ্যু হৈ বৰ্তমান বহু আকাংক্ষাৰ বাহিৰত বহুত দূৰ আগবাঢ়ি গৈছে। চ' সেইখিনি আমি বিশেষভাৱে ইয়াত নীতি বিজ্ঞানৰ পদ্ধতিৰ মূল্যাংকনত আমি ইয়াতে আমাৰ টেক্সট বুকত পাম। চ' অৱশ্যে এই নীতি বিজ্ঞানৰ যিখিনি বিশ্বাসযোগ্যতা আছে সেই বিশ্বাসযোগ্যতা ক্ৰমান্বয়ে যিখিনি কুৱেশ্যন উদ্ভৱ হৈছে, যিখিনি প্ৰশ্ন উদ্ভৱ হৈছে, সেইখিনি এটা এম্পেৰিকেল আৰু যিখিনি আমাৰ নৰ্মেটিভ ডাটা আছিলে, আমাৰ যিখিনি লাষ্টৱেলৰ মতে এম্পেৰিকেল এণ্ড নৰ্মেবিলিটি যিখিনি সত্য, সেই সত্যখিনি প্ৰস্তুত কৰাৰ ওপৰত ব্যৰ্থ হোৱা কেতিয়াবা দেখা গৈছে। চ' এইখিনি এটা কণ্টেম্পৰেৰী ইছ্যু বৰ্তমান অৱস্থাত আমাৰ পলিচি চায়েন্স এটা বেলেগ ধৰণৰ এটা পৰিস্থিতিত উদ্ভৱ হৈছে। চ' এটা চাইণ্টিফিকেলি যেতিয়া আমি ইয়াত দেখা পাওঁ এই পলিচি নীতি বা নীতি বিজ্ঞানৰ যিখিনি পদ্ধতি তাৰ মূল্যাংকনৰ দিশটো এটা আমাৰ যিখিনি আছিলে এম্পেৰিকেল এণ্ড নৰ্মেটিভ ট্ৰুথ, চ' সেইখিনি প্ৰস্তুত কৰোঁতে বহুতো ক্ষেত্ৰত কেতিয়াবা ব্যৰ্থতাৰ সন্মুখীন হৈ হোৱাও দেখা গৈছিলে। চ' দুজনমান স্কলাৰ আছিলে, তেওঁলোক আছিলে কেনিছ আৰু স্নাইডাৰ। তো তেওঁলোকৰ মতে কি হৈছিলে যে নীতিৰ যিখিনি পলিচি আছে সেই পলিচিবিলাক অনুসন্ধানৰ জৰিয়তে পলিচি চায়েন্সৰ পৰা বা পলিচি নেটৱৰ্কলৈকে এটা চেঞ্জ উদ্ভৱ হৈছিলে। তেওঁলোকে সেই স্কলাৰবিলাকে এটা অনুসন্ধান কৰিছিলে যে পলিচিবিলাক যে কেনেকৈ সেই পলিচিটো এটা পলিচি নেটৱৰ্কলৈ পৰিৱৰ্তন কৰিব পাৰি। তেওঁলোকে এটা নেটৱৰ্ক হিচাপে ক্ৰিয়েট কৰিছিলে। চ' এই নীতিবিলাক যিসকলে নিৰ্ধাৰণ কৰিছিলে বা যোনে নীতি নিৰ্মাণ কৰিছিলে পলিচি মেকাৰবিলাকে, তো সেইবিলাক বনাওঁতে বা নিৰ্ধাৰণ কৰোঁতে এই বিশেষ পণ্ডিতসকলে লক্ষ্য কৰে যে কেনিছ আৰু স্নাইডাৰ বিষয়ে কৈ আছোঁ, তো তেওঁলোকে লক্ষ্য কৰিছিলে যে নেটৱৰ্কক মানে যিটো আমাৰ পলিচি নেটৱৰ্ক তেওঁলোকে ক্ৰিয়েট কৰিব বিচাৰিছিলে, সেই নেটৱৰ্কৰ জৰিয়তে এটা অনানুষ্ঠানিক মানে যোগাযোগমূলক সম্পৰ্ক প্ৰাধান্যৰ দ্বাৰা এক এৰেঞ্জমেণ্ট আৰু সেই যিখিনি তেওঁলোকে কৰিব বিচাৰিছিলে যে সম্প্ৰসাৰণ কৰিব বিচাৰিছিলে, যেনেকৈ কেনেকৈ গণ্য কৰা হয় যে পলিচি নেটৱৰ্কটো আমি কেনেধৰণে আমাৰ প্ৰশাসনত আমি ইউজ কৰিব পাৰোঁ সেইটোৰ বিষয়ে এক এৰেঞ্জমেণ্ট গণ্য কৰিছিলে। আৰু তেওঁলোকে কি কৰিছিলে, এই সম্পৰ্কে পদানুক্ৰমিক আৰ্হিত, তো যিখিনি পদানুক্ৰমিক আৰ্হি তেওঁলোকে প্ৰস্তুত কৰিছিলে আৰু তাৰ বিপৰীতে মানে বেলেগ ধৰণৰ তেওঁলোকে পৰিস্থিতিক এক বিকেন্দ্ৰীভূত তেওঁলোকে পেটাৰ্ণ আৱিষ্কাৰ কৰিছিলে। চ' ইয়াত কি হৈছিলে, তেওঁলোকে ইতিমধ্যে উল্লেখ কৰা অনুসৰি নীতি বিজ্ঞানৰ বিশ্বাসযোগ্যতাসমূহৰ ক্ৰমান্বয়ে প্ৰশ্ন উত্থাপন হৈ আহিছিলে। চ' ডগলছ আৰু এজন আছিলে, তেওঁ এজন স্কলাৰ আছিলে ডগলছ টগাৰছন। তেওঁ কৈছিল যে প্ৰথমে যিখিনি প্ৰতিফলিত হৈছিলে নীতি বিজ্ঞানৰ তাৰ পৰিঘটনাৰ যিখিনি গতিশীল
আৰু প্ৰকৃতি এটা আভ্যন্তৰীণ যিখিনি উত্তেজনা সেই উত্তেজনা জ্ঞান আৰু ৰাজনীতিৰ মাজত এক দাণ্ডিক বিৰোধিতা নিহিত হৈ আছিল চ' এইখিনি একৰ্ডিং টু ডগল ষ্টগাৰছনে তেওঁৰ নিজৰ মতবাদ আগবঢ়াইছিলে চ' তেওঁ যিখিনি আগবঢ়াইছিলে তাৰ ভিতৰত মানে যিহেতু তেওঁ কোৱা হৈছিলে যে ক্ৰেডিবিলিটি অফ পলিচি চায়েন্স হেজ বিন ইনক্ৰিজিংলি কুৱেশ্যনড চ' যিহেতু ইয়াৰ এটা প্ৰশ্ন দিনে দিনে ইয়াত প্ৰতিটো ক্ষেত্ৰতে এটা বিশ্বাসযোগ্যতা সম্পৰ্কে ক্ৰমান্বয়ে প্ৰশ্ন উত্থাপন হৈ আহিছে নীতি বিজ্ঞানত চ' ডুগল ষ্টগাৰছনৰ মতে তেওঁ ক'ব বিচাৰিছিলে যে ডাইনামিক নেচাৰ অফ পলিচি ফেনমেনন অফ and it is rooted in an internal tension বা dialectic opposition between knowledge and politics. So এইখিনি তেওঁ মেনশ্যন কৰিব বিচাৰিছিলে যাতে আমাৰ ইয়াৰ এপ্ৰেজেলটো পলিচাইন্সত কেনেকৈ আমি চাব পাৰোঁ বা কেনেকৈ আমি পৰিচালনা কৰিব পাৰোঁ সেইখিনিৰ বিষয়ে এটা বিশেষ এটা মত আগবঢ়াইছিলে দো দ্য ইণ্টাৰপ্লে অফ নলেজ এণ্ড পলিটিক্স ডিফাৰেণ্ট এছপেক্ট অফ দ্য ফেনমেনন বিকম salient at different moments. In other words, there is conflict between politics and policy science as a knowledge. So, যিখিনি পলিটিক্স আছে সেই পলিটিক্স আৰু ৰাজনীতি আৰু যিখিনি আভ্যন্তৰীণ তেওঁলোকৰ জ্ঞান আছে সেই গোটেইখিনিৰ মাজত এটা বিৰোধিতা ভাৱ নিহিত হৈ আছিলে আৰু যিটো নলেজ বেছড হয় গোটেইখিনি বস্তু চ' সেই নলেজ আৰু ৰাজনীতিৰ জ্ঞান আৰু ৰাজনীতিৰ যিটো আন্তঃক্ৰিয়া সেই আন্তঃক্ৰিয়াৰ জৰিয়তে প্ৰতিটো ঘটনাৰ বা সামাজিক যিবিলাক ঘটনা আছে সেই ঘটনাবোৰৰ বিভিন্ন দিশ সেই দিশবিলাকৰ মুহূৰ্ত বা বিভিন্ন মুহূৰ্তত কেনেকৈ তেওঁলোকে সেই ঘটনাবিলাকৰ আন্তঃক্ৰিয়া কৰিব পাৰে সেইখিনিৰ বিষয়ে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিলে অৰ্থাৎ যিখিনি নলেজ বেছ আছিলে জ্ঞান হিচাপে ৰাজনীতি বিজ্ঞানৰ মাজত এটা বিবাদৰ তেওঁলোকে সৃষ্টি হোৱা দেখা পাইছিলে চ' এইখিনি তেওঁলোকে সেইখিনিলৈকে দেখা পাইছিল যে পলিটিক্স আৰু জ্ঞান চায়েন্স এজ নলেজ তো পলিটিক্স আৰু চায়েন্স এজ নলেজ তেওঁলোকে কেনেকৈ এটা কনফ্লিক্ট হৈছিলে সেইখিনি তেওঁলোকে সেই সময়ত বা ডগল ষ্টগাৰছনে 2005ত এইখিনি বস্তুৰ বিষয়ে তেওঁ অলপ পৰিসৰ এটা আগবঢ়াইছিলে ত' লোকৰ প্ৰশাসনত কেনেকৈ নীতি বিজ্ঞানে তেওঁৰ এই ফেনমেনৰ জৰিয়তে এটা ৰুট ক্ৰিয়েট কৰিছিলে য'ত কি হৈছিলে এটা ৰাজনীতি আৰু যিখিনি জ্ঞান আছে অৰ্থাৎ পলিটিক্স এণ্ড চায়েন্স একনলেজ কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ৰাজনীতি আৰু বিজ্ঞানৰ মাজত বিবাদ হোৱা দেখা পাইছিলে তাৰপিছতে ক'ব পাৰি যে নীতি বিজ্ঞানবোৰৰ যিখিনি পদ্ধতিগত সমস্যা আছে সেইবিলাক সমস্যাৰ যিখিনি দ্বিধাৰ সন্মুখীন হয় সেইখিনিও এই আমাৰ এপ্ৰিলত আমি বিশেষভাৱে আলোচনা কৰা হৈছে তাৰপিছতে আমি দুজন স্কলাৰ বিষয়ে ক'ব পাৰোঁ যে ড্ৰাইজেক আৰু ফিচাৰ চ' ড্ৰাইজেক আৰু ফিচাৰে কি কৰিছিলে তেওঁলোকৰ মতে যুক্তি দিছিলে যে যিহেতু এটা পজিটিভিষ্ট পদ্ধতিবাদীসকলে মৌলিকভাৱে যিখিনি ত্ৰুটিপূৰ্ণ আছিল সেয়ে এইখিনি তেওঁলোকে ইয়াতে ক'ব বিচাৰিছিলে যে ইয়াৰ ফলত হোৱা যিখিনি বিশ্লেষণ সেইবোৰ ত্ৰুটিপূৰ্ণ আছিল চ' যিখিনি তেওঁলোকে ড্ৰাইজেক আৰু ফিচাৰৰ মতে যে পজিটিভিষ্ট পদ্ধতিবিলাক আছিলে সেইবিলাকৰ মাজতো তেওঁলোকে কিছুমান ক্ৰিটিচাইজ কৰিছিলে আৰু সেই ক্ৰিটিচাইজবোৰ আৰু বিতংভাৱে বিশ্লেষণ কৰিবলৈ তেওঁলোকে মতবাদ আগবঢ়াইছিলে চ' আৰু তেনেকৈ দুজন স্কলাৰ আছিলে হেজাৰ এণ্ড ৱাগনাৰ চ' তেওঁলোকৰ মতে কি হৈছিলে যিটো যুক্তিকতা আৰু যি হৈছে নীতি আৰু বিজ্ঞানৰ পদ্ধতিৰে ধ্বংসাত্মক বৈশিষ্ট্য তেওঁলোকে ক'ব বিচাৰিছিলে যে নীতি বিজ্ঞান পদ্ধতিৰে ধ্বংসাত্মক বৈশিষ্ট্য তেওঁলোকে যুক্তিকতা এই বিষয়ে তেওঁলোকে এই আমাৰ এপ্ৰেজেলত পলিচি চায়েন্সত বিশেষভাৱে আলোচনা কৰিছে এই ব্যক্তিসকলক কি হয় তেওঁলোকে ধ্বংস আৰু দমন কৰে আৰু জটিল সামাজিক সমস্যাৰ সন্মুখীন হ'লে তেওঁলোকে অকাৰ্যকৰী হৈ পৰে চ' তেওঁলোকে যিটো মতবাদ দিছিলে হেজাৰ আৰু ৱাইকেনৰ মতে যুক্তিকতাৰ কি হয় ব্যক্তিসকল বেছিকৈ দমনৰ সন্মুখীন হয় তেওঁলোকে ধ্বংসৰ সন্মুখীন হয় আৰু বেছি যদি জটিল সমস্যাৰ তেওঁলোকে ফেচ কৰে তো সেইখিনি সময়ত তেওঁলোকে অকাৰ্যকৰী হৈ পৰে তাৰপিছত আমি ক'ব পাৰোঁ যে নীতি বিশ্লেষণত যিখিনি এনালাইচিছ হয় তাত নাগৰিকৰ অংশগ্ৰহণৰ জৰিয়তে এটা গণতান্ত্ৰিক মূল্যবোধৰ যিখিনি আমাক লাছৱেলে আগৰ পৰ্যায়ত আমি আলোচনা কৰিছিলোঁ তেওঁ একৰ্ডিং টু হেৰল্ড লাছৱেল তেওঁ এটা গণতান্ত্ৰিক মূল্যবোধ এটা আনিব বিচাৰিছিলে আৰু সেই মূল্যবোধটো অনাৰ পিছতে যিখিনি ধাৰণা আহিছিলে সেই ধাৰণাটো উপলব্ধ কৰিব লাগিছিলে নীতি বিশ্লেষণত এই যিটো ডেম'ক্ৰেটিক যিটো ভেলু সেই ভেলুটো আমি
উপলব্ধ কৰিব লাগিছিলে সেই বিষয়ে তেওঁলোকে বিশেষভাৱে মত আগবঢ়াইছিলে চ' কণ্টেম্পৰেৰী ইছ্যু হিচাপে আমি এইটোও ল'ব পাৰোঁ যে কেনেকৈ হেৰল্ড যিটো ধাৰণা আমাক আগবঢ়াইছিলে যে প্ৰব্লেম অৰিয়েণ্টেড সমাজ এখনত ডেম'ক্ৰেটিক ভিউ যেতিয়া আমি লওঁ ভেলুৰ ওপৰত গুৰুত্ব দিওঁ তেতিয়া কেনেদৰে প্ৰব্লেমটো ছল্ভ কৰিব পাৰি চ' সেইখিনিৰ বিষয়ে তেওঁলোকে আৰু নাগৰিকৰ অংশগ্ৰহণৰ জৰিয়তে কেনেকৈ আমি ধাৰণা এটা বা পলিচি এটা কাৰ্যকৰী কৰিব পাৰোঁ সেইখিনিৰ বিষয়ে বিশেষভাৱে তেওঁলোকে বিশ্লেষণ কৰিছিলে চ' অৱশ্যে এই অংশগ্ৰহণমূলক যিখিনি নীতি সেই নীতিবিলাকক আৰু বিশেষভাৱে বিশ্লেষণ কিছুমান তাত্ত্বিক ধৰণে তেওঁলোকে কৰিছিলে যে অত্যাধিক মানে কষ্টকৰ হৈছিলে যে কামবিলাক বহুত কষ্টকৰ হয় বা অত্যাধিক দাবীৰ সন্মুখীন হৈছিলে বা যিখিনি নীতিবন্ধৰ দিশত আগবাঢ়িবলৈ অত্যাধিক অংশগ্ৰহণকাৰী অন্তৰ্ভুক্ত কৰা বুলি তীব্ৰ সমালোচনা কৰা হৈছিলে চ' পলিচি চায়েন্সক কেতিয়াবা কোৱা হৈছিলে যে তেওঁলোকে বহুত মানে ৰিস্কি হৈ যায় অত্যাধিক কষ্টকৰ হৈ যায় বা বহুত দাবীৰ ফলত এটা পলিচি চায়েন্স এপ্ৰ'চ এটা আৰম্ভ হৈছে বা পলিচি এটা ইমপ্লিমেণ্টেশ্যন হৈছে বা বহুত মানে অসংযত মানে অংশগ্ৰহণকাৰী অন্তৰ্ভুক্ত হৈছে বিভিন্ন ধৰণৰ অত্যাধিক অংশগ্ৰহণকাৰী অন্তৰ্ভুক্ত হৈ পলিচি এটা আমাৰ তীব্ৰ সমালোচনা হৈছে তো তেনেকুৱা ধৰণৰ এটা কণ্টেম্পৰেৰী ইছ্যু এটা আমাৰ বৰ্তমান সমাজত চলি আছে চ' এট প্ৰেজেণ্ট আমি দেখা পাই আছোঁ এইখিনি বস্তু যে যিহেতু অত্যাধিক দাবী সন্মুখীন কৰা হয় যে সমাজৰ হওক ৰাজনীতি হওক বা অন্যান্য শ্ৰেণীৰ লোকসকলে হওক যিখিনি নীতিবন্ধৰ ক্ষেত্ৰত বা পলিচি চায়েন্সৰ ক্ষেত্ৰতো হওক তেওঁলোকে যিখিনি বিভিন্ন সময়ে সময়ে এটা দাবীৰ সন্মুখীন হৈ আছে আৰু প্ৰতিটো ক্ষেত্ৰতে তেওঁলোকে যেতিয়াই আগবাঢ়ি যায় এটা তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে চ' এইখিনি বস্তুলৈকে আমাৰ নীতি নিৰ্ধাৰণৰ যিখিনি তেওঁলোকৰ সমাজ এখনত সমালোচনাৰ সন্মুখীন হৈছে তাতে বিশেষকৈ এই পলিচিসমূহ যিখিনি পাব্লিক পলিচি সেই পলিচিসমূহ আমি বেলেগ বেলেগ দৃষ্টিভংগীত আমি দেখা পাওঁ চ' আমাৰ লাছৱেলৰ যিটো দৃষ্টিভংগী তেওঁৰ সেই যিটো আমাৰ ডেম'ক্ৰেটিক ভিউ আছিলে সেই ভিউটোৰ বিষয়ে আমি কেতিয়াবা আমাৰ সমালোচনাৰ সন্মুখীন হোৱা আমি দেখা পাই আহিছোঁ চ' আমাৰ এপ্ৰিজেলত এইখিনিলৈকেই আমাৰ পাঠ্যক্ৰমত আলোচনা কৰা হৈছে যে পলিচি চায়েন্স এপ্ৰ'চত এই গোটেইখিনি আমি এতিয়া আলোচনা কৰি আহিছোঁ যে তেওঁলোকে কেনেকৈ এটা টু কাম্বাৰছম বুলি কোৱা হৈছিলে যে স্পেচিয়েলি টু দিজ মেগা পলিচিছ চ' এইবিলাক লাছৱেলৰ বিষয়ে তেওঁলোকে বিশেষভাৱে আলোচনা কৰিছিল দ্য চিটিজেন পাৰ্টিচিপেশ্যন ইন পলিচি এনালাইচিছ চ' এই বিশেষ দিশটো তেওঁলোকে ইয়াতে আমাৰ এপ্ৰিজেলত আলোচনা কৰিছিল Some have characterized it is the little more than a publicity exercise. So, এটা বৃহৎ নীতি তেওঁলোকে অৱলম্বন কৰিছে বুলি বা এটা নীতি সমালোচনা কৰি আৰু এটা নীতি তেওঁলোকে জাপি দিব বিচাৰিছিলে চ' এনেকুৱা ধৰণৰ সমস্যা বৰ্তমান আমাৰ কণ্টেম্পৰেৰী ইছ্যু হিচাপে আজি আমি দেখা পাই আহিছোঁ চ' নতুন দিশ আৰু যিখিনি দৃষ্টিভংগী আছে চ' আমাৰ নেক্সট পৰ্যায়টো হৈছে দ্য নিউ ডাইৰেকশ্যনছ এণ্ড পাৰ্চপেক্টিভছ চ' পলিচি চায়েন্সৰ আমাৰ দিনক দিনে এটা নতুন দৃষ্টিভংগী আমি যিহেতু আগবাঢ়ি আহিছোঁ বুলি কৈ আছোঁ চ' এইখিনিৰ জৰিয়তে ইয়াত বেলেগ বেলেগ ধৰণে আমি কিছুমান দিশ আমি পাই আহিছোঁ চ' যদিও এই নীতি গৱেষণাই এতিয়ালৈকে জটিল সামাজিক সমস্যাবোৰ মানে আটাইতকৈ প্ৰণালীগতভাৱে আৰু গুৰুত্বপূৰ্ণ বিশ্লেষণ প্ৰস্তুত কৰি আহিছে চ' আমি যিখিনি ৰিচাৰ্চ কৰোঁ পলিচি ৰিচাৰ্চ চ' এইবিলাক আজিও কণ্টিনিউ হৈ আছে তো ৰিচাৰ্চটো কেতিয়াও ৰখি নাই যোৱা আজিও মানে বেলেগ বেলেগ পলিচি বেলেগ বেলেগ ধৰণে আজিও ৰিচাৰ্চ হৈয়ে আছে আৰু বিশেষ সময়ত বা প্ৰণালীগত সময়ত বা এটা নিৰ্দিষ্ট সময়ত সেইবিলাক ইমপ্লিমেণ্টেশ্যনত বা ফৰ্মুলেশ্যনত আজি ৰূপান্তৰিত হৈ আহিছে চ' এইখিনি আমি বিশেষভাৱে এটা নীতি গৱেষণা কেনেকৈ মানে জটিল সমস্যাবিলাক সমাজৰ আৰু সমাজৰ প্ৰণালীগতভাৱে তেওঁলোকে বিশ্লেষণ প্ৰস্তুত কৰি আহিছে সেইখিনিৰ বিষয়ে সদায় আমি নতুন নতুন দৃষ্টিভংগী আমাৰ ইয়াতে পৰিসৰত আমি পাই আহিছোঁ আৰু নিউ ডাইৰেকশ্যনত আৰু পাৰ্চপেক্টিভত অৰ্থাৎ যিটো আমাৰ নতুন দিশ আৰু দৃষ্টিভংগী পলিচি চায়েন্সক লৈ এটা বেলেগ আমাৰ দৃষ্টিভংগী আমি এট প্ৰেজেণ্ট আমি পাই আহিছোঁ চ' এই নীতি বিজ্ঞানে সামাজিক আৰু ৰাজনৈতিক যিখিনি গ্ৰহণযোগ্যতা তাৰ বাবে এটা প্ৰতিযোগিতাৰ মানে তেওঁলোকে সৃষ্টি কৰিছে আৰু এটা যুক্তিসংগত মতাদৰ্শ তেওঁলোকে প্ৰস্তুত কৰিছে ইয়াৰ ভিতৰত কেৱল তেওঁলোকে এটাকে প্ৰতিনিধি কৰে যুক্তিসংগত যিটো মতাদৰ্শ ইয়াৰ ভিতৰত তেওঁলোকে এক সক্ৰিয় দৃষ্টিভংগী তেওঁলোকে ৰক্ষা কৰে আৰু নীতি বিজ্ঞানৰ যিখিনি তেওঁলোকৰ ইফেক্টিভ যিটো তেওঁলোকৰ পাৰ্চপেক্টিভ
তো এটা ইফেক্টিভ পাৰ্চপেক্টিভ ৰক্ষা কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ ৰিচাৰ্চ তেওঁলোকে বৰ্তমান চলাই আহিছে চ' কিছুমান স্কলাৰ আছিলে আফটাৰ 1990 বা 19 দশকৰ সময়লৈকে যিখিনি পুনৰ দৰ্শন কৰিছিলে বা যিখিনি আমাৰ 21st চেঞ্চুৰীত যিখিনি প্ৰথম কেইটামান বছৰলৈকে যিখিনি বস্তু বা সমস্যা অমীমাংসিত হৈ আছিলে বা অমীমাংসিত বিবাদবোৰ ৰক্ষা কৰিবৰ বাবে এটা প্ৰচেষ্টাত তেওঁলোকৰ কিছুমান পুৰণি বিষয়বস্তু সোমাই লৈছিলে চ' তেনেকুৱা ধৰণৰ স্কলাৰসকলে 1990s দশকত পুনৰ কি হৈছে তেওঁলোকে দৰ্শন কৰিছিলে আৰু কিছুমান অমীমাংসিত যিবিলাক বিবাদ তেওঁলোকে আছিলে সেই বিবাদবোৰ ৰক্ষা কৰাৰ পৰা তেওঁলোকে পুৰণি বিষয়বস্তু আমি কেনেদৰে সমাধান কৰিব পাৰি সেইবিলাকৰ ওপৰতো প্ৰচেষ্টা চলাই আহিছে চ' একৰ্ডিং টু 1990s যিটো আমি ক'ব বিচাৰোঁ যে কিছুমান স্কলাৰে তেওঁলোকৰ সেই পলিচি ৰিচাৰ্চটো এতিয়াও চলাই আহিছে চ' 1990 দশকৰ পৰা নীতি বিজ্ঞানৰ যিটো কাৰ্যসূচী তাত দুটা বিশিষ্ট আমি বৈশিষ্ট্য দেখা পাইছোঁ চ' প্ৰথমটো হৈছে নীতি বিজ্ঞানৰ যিখিনি নিয়মীয়া হ'ব লাগিছিল আমাৰ পলিচি চায়েন্সবিলাক সদায় নিয়মীয়া হ'ব লাগিছিল আৰু দ্বিতীয়তে যিখিনি আমাৰ পলিচি চায়েন্স আৰু মিনছ ৰাজহুৱা ব্যৱস্থাপনা আছিলে সেইবিলাক উদয়মান ক্ষেত্ৰত সম্পৰ্কিত হ'ব লাগিছিলে চ' আমাৰ ইয়াতে আছে পলিচি চায়েন্স ৱেৰ টু বি ৰিলেটেড টু দ্য ইমাৰ্জিং ফিল্ড অফ পাব্লিক মেনেজমেণ্ট নেক্সট হৈছে পলিচি ইনকুৱাৰী টু ইণ্টাৰমিডিয়েট এইখিনি বস্তু চ' পলিচি চায়েন্স ৱেৰ বিকাম নৰ্মেটিভ আমি যিখিনি নীতি বিজ্ঞানত পাই আহিছোঁ সেই নীতি বিজ্ঞানৰ পদ্ধতিবিলাক নিয়মীয়া কৰিবলৈ হ'লে আমাৰ পলিচি চায়েন্সৰ প্ৰতিটো ষ্টেপতে তেওঁলোকে স্কলাৰবিলাকে এটা বৃহৎ পৰিসৰ তেওঁলোকে আগবঢ়াইছে আৰু এটা নিউ ডাইৰেকশ্যন তেওঁলোকে দিব বিচাৰিছে চ' নীতি বিজ্ঞানত মূল্যবোধ আৰু ধাৰাবাহিকতা ফাৰ্ষ্ট পাৰ্চপেক্টিভ হিচাপে আৰু এটা নতুন ডাইৰেকশ্যন হিচাপে আমি নীতি বিজ্ঞানত মূল্যবোধৰ ধাৰাবাহিকতাটো ক'ব পাৰোঁ যিটো আমাৰ কণ্টিনিউটি অফ ভেলুজ ইন পলিচি চায়েন্স কণ্টিনিউটি অফ ভেলু পলিচি চায়েন্সত কি হৈছিলে এথিকেল ভেলুজ আৰ ইম্পৰ্টেণ্ট ফৰ গভৰ্নেন্স ইন গভৰ্ণমেণ্ট এণ্ড ছ'চাইটি চ' যিখিনি আমাৰ এথিকেল ভেলু আছিলে সেইখিনি সমাজত চৰকাৰত এটা মূল্যবোধৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা অৰ্থাৎ ৰাজনীতি আৰু প্ৰশাসনক পৃথক কৰি ৰাখি এইটো যুক্তি দিয়া হয় যে যিখিনি আমোলাতান্ত্ৰিক দুৰ্নীতিগ্ৰস্ত আছে তেওঁলোকে সেই দুৰ্নীতিগ্ৰস্ত কৰাৰ বাবে ৰাজনৈতিক শক্তি তাত্ত্বিকভাৱে প্ৰতিৰোধ কৰিব পাৰিব অৰ্থাৎ যিখিনি ৰাজনৈতিক শক্তি আছে সেইবিলাক তাত্ত্বিক প্ৰতিৰোধ কৰিব আৰু যিখিনি তেওঁলোকৰ নৈতিক অপৰাধৰ বিৰুদ্ধে এটা নৈতিক সুৰক্ষা প্ৰদান কৰিব চ' যেতিয়া আমাৰ চৰকাৰ ব্যৱস্থাত বা সমাজ এখনত নৈতিকতাৰ যিখিনি অপৰাধ দেখা যায় বা নৈতিকভাৱে কিছুমান অৰাজকতা দেখা যায় অনৈতিকতা দেখা যায় প্ৰতিটো প্ৰশাসনত হওক বা বেলেগ বেলেগ আমোলাতন্ত্ৰতো দুৰ্নীতি দেখা যায় কৰাপশ্যন দেখা যায় চ' সেইখিনি সময়ত কি হৈছে যিটো আমাৰ মূল্যবোধ আছে সেই মূল্যবোধক আমাক সুৰক্ষা দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে চ' এইখিনি আমাৰ এই নীতি মূল্যবোধৰ জৰিয়তে আমি ৰাজনীতি আৰু প্ৰশাসনক পৃথক কৰি ৰাখিব লাগিব ইয়াতে তেওঁলোকে আগবঢ়াইছে যে যিখিনি আমাৰ কিপিং পলিটিক্স এণ্ড এডমিনিষ্ট্ৰেশ্যন ছেপাৰেট ইট ইজ আৰ্গিউড উড থিয়ৰিটিকেলি প্ৰিভেণ্ট পলিটিকেল পাৱাৰ ফৰ কৰাপ্টিং বিউৰক্ৰেচি চ' ঠিক সেইদৰে সুৰক্ষা প্ৰদান কৰি আহিছে বিউৰক্ৰেচিক তাৰ ঠিক সেইদৰে নৈতিক আৰু সামাজিক নৈতিকতাৰ অধীনত ৰাজহুৱা সেৱাৰ ভিতৰত আৰু যিখিনি বাহিৰত ব্যক্তি আছে আৰু গোটৰ যিখিনি নিয়মীয়া দৃষ্টিভংগী আছে সেই দৃষ্টিভংগীবিলাক দৃঢ় নৈতিক আৰু মূল্য ৰখাৰ বাবে এটা বাধ্য কৰাৰ তেওঁলোকক চেষ্টা কৰা হৈছিল আৰু সেইবিলাক নৈতিক আৰু যিখিনি মূল্যবোধ আছে সেই মূল্যবোধ ৰক্ষা কৰিবলৈ সমাজ এখনত বা তেওঁলোকৰ যিখিনি ব্যক্তি আছে তেওঁলোকক বাধ্য কৰা হয় চ' ইণ্ডিয়াৰ দৰে এটা ডেভেলপিং কাণ্ট্ৰিত কি হয় য'ত নীতি নিৰ্ধাৰণ আৰু ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ এক গুৰুত্ব চিন্তাৰ বিষয় হৈ পৰিছে চ' কেনেকৈ পলিচি ফৰ্মুলেশ্যন কৰিব পাৰি আৰু ইমপ্লিমেণ্টেশ্যন কৰিব পাৰি চ' এইটো এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈ পৰিছে আমাৰ দৰে এটা ডেভেলপিং কাণ্ট্ৰি চ' আমি এই নীতি বিজ্ঞানৰ জৰিয়তে নীতি বিশ্লেষণ পদ্ধতি আৰু ইয়াৰ যিখিনি প্ৰক্ৰিয়া আছে সেইবিলাক আমি বহুতো দিশত আমি এতিয়াও পিছ পৰি আছোঁ বা বহুতো কাম এতিয়াও বাকী আছে কৰিবলৈ আৰু এয়া একবিংশ শতিকাৰ প্ৰথম দশক যিটো আমি কৈ আহিছোঁ সেই প্ৰথম দশকৰ ভিতৰতে যিখিনি পলিচি আছে সেই পলিচিবিলাক
কাৰ্যসূচীৰ একেবাৰে শীৰ্ষত থাকিব পাৰে সো আমি একবিংশ শতিকাত যেহেতু ভৰি দিছোঁ সেই ভৰি দিয়াৰ প্ৰথম আমাৰ যিখিনি নীতি বিশ্লেষণ পদ্ধতি আছে সেই প্ৰতিটো ক্ষেত্ৰতে আমাৰ আধৰুৱা কাম হৈ আছে বহুতো ক্ষেত্ৰত আমাৰ আধৰুৱা কাম হৈ আছে সেইখিনি ফুলফিল কৰিবলৈ আমি এটা নতুন দৃষ্টিভংগী ল'বই লাগিব সো তাৰ ভিতৰত আমি ৰাজহুৱা ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিওঁ সো এই নতুন দৃষ্টিভংগীটোৰ ওপৰত আমি গুৰুত্ব দিলে কি হয় যেটা নীতি নিৰ্ধাৰণ আৰু ইমপ্লিমেন্টেশন এই বিষয়বিলাকৰ গুৰুত্ব আৰু দিনক দিনে বাঢ়ি যাব তাৰ পিছতে আমাৰ নেক্সট পৰ্যায়টো হৈছে সেকেন্ড পৰ্যায়টো হৈছে ৰাজহুৱা ব্যৱস্থাপনাত নতুন যিখিনি গুৰুত্ব দিয়া হয় সেইখিনিৰ ওপৰত বিশেষভাৱে আলোচনা কৰা সো আমাৰ নিউ ডাইৰেকশন আৰু পাৰ্সপেক্টিভৰ ভিতৰত ৰাজহুৱা ব্যৱস্থাপনাত গুৰুত্ব দিয়াটো তেওঁলোকে বিশেষভাৱে আলোচনা কৰিছে সো আমাৰ নেক্সট আমাৰ পাঠ্যপুথিত ইয়াতে দিয়া হৈছে যে ৰাজহুৱা ব্যৱস্থাপনাত অৰ্থাৎ যিখিনি আমাৰ ফোকাস অন পাব্লিক মেনেজমেন্ট সো এই পাব্লিক মেনেজমেন্টত আমি পলিসি সায়েন্সত কেনেকৈ গুৰুত্ব দিব পাৰো সো আৰু সেইখিনি গুৰুত্ব দিয়াৰ কেনেদৰে এটা আমাৰ প্ৰশাসনত সহায় হ'ব পাৰে সেইখিনি বস্তু আমি বিশেষভাৱে ইয়াতে পাঠ্যপুথিত পাইছো সো একৰ্ডিং টু কি হৈছে 1970 তো 70 ৰ পৰা যিখিনি সময়ছোৱা আমি বিজ্ঞানসম্মতভাৱে প্ৰতিটো বস্তু আমি ইভালুৱেশ্যন কৰি আহিছো সো 1970 চনৰ সময়ছোৱাত যিবিলাক আঁচনি আছিলে পলিসি সেই আঁচনিবিলাক সাইন্টিফিক্যালি ইভালুৱেশ্যন কৰি আহিছো আমি আৰু ইউটিলাইজেশ্যন ইমপ্লিমেন্টেশন এণ্ড টাৰ্মিনেশন আমি কৰি আহিছো তাক আমি সেইবিলাক নাম দি আমি সম্বোধনে কৰিছো ইভালুৱেশ্যন কৰিছো তাৰপিছত ইমপ্লিমেন্টেশন কৰিছো ইউটিলাইজেশ্যন কৰিছো তাৰপিছত ইমপ্লিমেন্টেশন তাৰপিছতে টাৰ্মিনেশন তো তেনেকৈ আমি 1970s ৰ সময়ছোৱালৈকে আঁচনিবিলাক বিভিন্ন ধৰণৰ আঁচনিবিলাক বিজ্ঞানসম্মতভাৱে আমি সম্বোধন কৰি আহিছিলো সো কিছু পৰিমাণে প্ৰতিটো বিষয়ে কৌশলগত নীতি বিশ্লেষণৰ পৰা আঁতৰি যায় আৰু কি হয় এটা ব্যৱহাৰিক কাৰ্যকৰীকৰণ আৰু সংগঠনলৈ এটা এডভাইজিং কৰাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিলে সো এডভাইজিং কৰাৰ ওপৰত তেওঁ গুৰুত্ব দিছিলে কিহৰ কাৰণে যে সেই নীতিসমূহ বা সেইখিনি সময়ত যিটো তেওঁলোকে কৌশলগতভাৱে নীতি বিশ্লেষণ কৰিব লাগিছিলে তাৰ পৰা তেওঁলোকে কেতিয়াবা আঁতৰি গৈছিলে বাৰু আৰু ক'ব পাৰি যে যিটো তেওঁলোকৰ ব্যৱহাৰিক দিশ আছিলে সেই ব্যৱহাৰিক যিটো তেওঁলোকে ফাংচনেল যিটো কাম নকৰিলে বা সংগঠনলৈ যিটো এডভাইজিং কৰাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিব লাগিছিলে সেইটোৰ ওপৰত বিশেষভাৱে আমি এট প্ৰেজেন্ট গুৰুত্ব দিব লাগিব যিখিনি আমি কওঁ ৰাজহুৱা ব্যৱস্থাপনা সো ইয়াত সংগঠনলৈ এটা এডভাইজিং আমি গুৰুত্ব দিব লাগিব যে কেনেকৈ সংগঠনবিলাক আমি আগবঢ়াই নিব পাৰোঁ এটা সংগঠন কেনেদৰে আগবাঢ়ি গ'লে বা তেওঁলোকৰ ৰাজহুৱা ব্যৱস্থাপনাত কেনেদৰে কামবিলাক কৰিলে বা সকলো পলিচি বা পলিচি সায়েন্সবিলাক আমি সমানৰূপে ইমপ্লিমেন্টেশন কৰিব পাৰোঁ আৰু কাৰ্যকৰীকৰণ কৰিব পাৰোঁ সো নীতিবিলাকৰ কি হয় এই পলিচিবিলাকৰ পলিচি এটা কাৰ্যকৰী নহ'লে কেৱল এক নীতি বিবৃতি হৈ থাকে সো যেতিয়া এটা পলিচি ফুলফিল নহয় ইমপ্লিমেন্টেশন নহয় তেতিয়া গোটেইখিনি কি হয় it remains policy remains just as a policy statement unless it is implemented in যেতিয়ালৈকে ইমপ্লিমেন্ট কৰা নহয় নীতিৰ দৰে হৈ থাকে ৰাজহুৱা ব্যৱস্থাপনাও নীতিৰ দৰে সো যেটো আমাৰ ৰাজহুৱা ব্যৱস্থাপনা বুলি কোৱা আছে হেতু এটা নীতিৰ দৰে So public management, like public policy, shared a general disdain for traditional objective, discipline-bound social science inquiry and preferred the multidisciplinary problem-oriented and explicitly normative nature of its policy-oriented key. So এই গুটেখিনি আমি পাই আহিছো যিখিনি পৰম্পৰাগত আমাৰ উদ্দেশ্যমূলক অনুশাসনৰ বাবে এক সাধাৰণ তেওঁলোকে এটা অপজিট এটা বেয়া এটা চিন্তা এটা আগবঢ়ায় তেওঁলোকে যে কেনেকৈ এটা ঘৃণা ভাৱ বতৰা হয় বা সামাজিক বিজ্ঞানৰ যিখিনি অনুসন্ধান সেই অনুসন্ধানখিনি আৰু নীতিমুখী যিখিনি আৰু বহু অনুশাসনমূলক যিখিনি আছে সেইখিনি কেনেদৰে আগবঢ়াই নিব পাৰি আৰু সমস্যামুখী আৰু স্পষ্টভাৱে নিয়মীয়া প্ৰকৃতি হিচাপে প্ৰাধান্য দিয়া হয় সো এই গোটেইখিনি তেওঁলোকে এই পলিচি সায়েন্সত তেওঁলোকে ইনক্লুড কৰিব বিচাৰিছিলে যে কি হয় যে ট্ৰেডিশনেল অবজেক্টিভ ডিসিপ্লিন বাউন্ড হৈ থাকে আৰু কি হয় যিখিনি পাব্লিক মেনেজমেন্ট আছে পাব্লিক মেনেজমেন্ট ইজ কনসার্নড উইথ এ স্পেসিফিক ফাংশন নেসেসারি টু দ্য অর্গানাইজেশন এন্ড ইমপ্লিমেন্টেশন অফ পাব্লিক পলিসি দ্যাট ইজ প্ল্যানিং অর্গানাইজিং ডাইরেক্টিং কন্ট্রোলিং সো এইখিনি আমি পাই আহিছো আগতে যে কেনেকৈ সমস্যামুখী স্পষ্টভাৱে নিয়মীয়া এটা প্ৰাকৃতিক প্ৰাধান্য দিয়া হয়
আৰু উদ্দেশ্যমূলক যিখিনি অনুশাসন আছে অনুশাসনৰ পৰা যিখিনি বেয়া ভাৱ তেওঁলোকে মনলৈ আহে বা তেওঁলোকে যিখিনি something that is কি হয় good enough not good enough to respect যিখিনি বেয়া ভাৱ এটা তেওঁলোকৰ মনত আহে আৰু সামাজিক বিজ্ঞানৰ যিখিনি অনুসন্ধান আৰু সেই নীতিসমূহ আত্মীয়বিলাক নীতিৰ যিখিনি পলিচি ইনফ্লুয়েন্সৰ যিখিনি ধাৰণা আছিলে সেই ধাৰণাবিলাক বহু অনুশাসনমূলক হৈ পৰে আৰু সমস্যামুখী হৈ পৰে তেনে ক্ষেত্ৰত কি হয় ৰাজহুৱা মেনেজাৰ যিখিনি ৰাজহুৱা মেনেজমেণ্ট আছে পাব্লিক মেনেজমেণ্টৰ ওপৰত কি হয় সংগঠনটোৰ বাবে প্ৰয়োজনীয় নিৰ্দিষ্ট কাৰ্যৰ সৈতে সম্পৰ্কিত হৈ পৰে সো তাতে কি হয় ৰাজহুৱা নীতি ৰূপায়ণ হৈছে আৰু নে নাই হোৱা বা যি হৈছে তাক এটা পৰিকল্পনা আয়োজন আৰু নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ কৰা হয় সো পাব্লিক পলিচি যেতিয়া নীতি ৰূপায়ণ কৰা হয় বা পলিচি ফৰ্মুলেশ্যন কৰা হয় অৰ্থাৎ আমি যেটো পাই আইছো দ্যাট ইজ পাব্লিক পলিচি মিন্স দ্যাট ইজ প্লেনিং প্ৰথমতে নীতি ৰূপায়ণ কৰা যেটো তাৰ পিছতে অৰ্গানাইজিং যেটো পৰিকল্পনা কৰা আছে আয়োজন অৰ্গানাইজিং ডাইৰেক্টিং এণ্ড কন্ট্ৰলিং আয়োজন কৰা তাৰ পিছত ডাইৰেক্টিং মিন্স যেটো তেনে ধৰে নিৰ্দেশন কৰা হয় নিৰ্দেশনা কৰা আৰু নিয়ন্ত্ৰণ কৰা কন্ট্ৰল কৰা সো এই গুটেখিনি ইয়াতে আমাৰ পলিচি সায়েন্সত আৰু পাব্লিক পলিচিত আমাৰ ইনক্লুড হৈ আছে সো ৰাজহুৱা নীতি বুলি ক'লে পাব্লিক পলিচি বুলি ক'লে আৰু ৰাজহুৱা ব্যৱস্থাপনা হেয়া হৈছে অংশীদাৰ আৰু ফলাফলত একত্ৰিত কিন্তু বিভিন্ন মনোযোগেৰে সো তেওঁলোকৰ পাব্লিক পলিচি এণ্ড পাব্লিক মেনেজমেণ্ট দ্যাট ইজ are partners convergent in outcome but with different focus so তেওঁলোকৰ focus to বেলেগ হয় so managing public policy according to lean is the result of executive effort directed at affecting governmental outcomes by influencing data process that design and carry out governmental activities so এইখিনি আমি leanৰ মতে আমি ইয়াতে দেখা পাই আইছো যেতিয়া কেনেদৰে মত আগবঢ়াইছে তাৰ পিছতে আছে প্ৰাসংগিকতাৰ ধাৰাবাহিকতা অৰ্থাৎ কন্টিনিউটি অফ ৰিলেভেন্স কন্টিনিউটি অফ ৰিলেভেন্সও আমাৰ এটা নিউ এপ্ৰোচ হয় নিউ এটা ধাৰণা নিউ ডাইৰেকশন টু দা পাৰ্সপেক্টিভ সো পলিচি সায়েন্সৰ এটা নিউ ডাইৰেকশন আমি ক'ব পাৰো প্ৰাসংগিক ধাৰাবাহিকতা কন্টিনিউটি অফ ৰিলেভেন্স সো এটো হৈছে এটা বেলেগ সময়ত বেলেগ ষ্টেজত আমাৰ নতুন দিক সৃষ্টি হৈ আহিছে সো প্ৰাসংগিক ধাৰাবাহিকতাটো আমি ক'ব পাৰো যে ইয়াক বেলেগ সময়ত বেলেগ নীতি বিজ্ঞানীসকলে আলোচনা কৰিছে আৰু এক আৰ্গিউ কৰিছে যে নীতি বিজ্ঞানে যেটো আমাৰ শৈক্ষিক দিশ আছে সেই শৈক্ষিক দিশ আৰু ৰাজহুৱা সংগঠনবিলাকৰ যিখিনি ভূদৃশ্য আৰু যিখিনি তেওঁলোকে ৰক্ষা কৰিব বিচাৰিছিলে ৰাজহুৱা সংগঠনবিলাক সেই ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিছে সো ইয়াতে কি হৈছে এক বেলেগ ধৰণৰ দৃষ্টিভংগী তেওঁলোকৰ মাজত উদ্ভৱ হৈছে এই দৃষ্টিভংগী হিচাপে ই এটা জটিল সামাজিক আৰু ৰাজনৈতিক সমস্যা সমাধানৰ বাবে প্ৰাসংগিকতা তেওঁলোকে আনিছিল সো এই প্ৰাসংগিক ধাৰাবাহিকতা অৰ্থাৎ কন্টিনিউটি অফ ৰিলেভেন্স মিন্স এটোৱে ক'ব বিচাৰিছে আৰু অকল শৈক্ষিক ক্ষেত্ৰত বা ৰাজহুৱা ক্ষেত্ৰত সকলো দিশতে আমাৰ এটা বেলেগ ধৰণে আমি সফলতা আমি অৰ্জন কৰি আহিছো সো সকলো সামাজিক আৰু যিখিনি অৰ্থনৈতিক নীতি আছে বা জনসাধাৰণৰ লগত জড়িত জনসাধাৰণৰ উদ্যোগৰ লগত জড়িত বিষয় আছে এই বিষয়বস্তুবিলাক যি নীতি বিজ্ঞানৰ পৰা মুখ্যতঃ লাভান্বিত হয় সো সকলো ধৰণৰ সমস্যা ৰাজনৈতিক সমস্যা সমাধানৰ বাবে প্ৰাসংগিক আৰু যেটো দৃষ্টিভংগী আছে সেই দৃষ্টিভংগীটো অতিকৈ গুৰুত্বপূৰ্ণ সকলো সামাজিক আৰু ৰাজনৈতিক নীতি হৈছে জনসাধাৰণৰ উদ্যোগৰ বিষয় যি নীতি বিজ্ঞানৰ পৰা মূলতঃ লাভান্বিত হয় পলিচি সায়েন্সৰ দ্বাৰা লাভান্বিত হয় তাৰ পিছত আমি ক'ব পাৰো যে এমফেসিস অফ পলিচি ইনকুৱাৰী অৰ্থাৎ যিখিনি আমাৰ থিওৰি আছে এটা নীতি বিশ্লেষণৰ আধুনিক তত্ত্ব আমাৰ যিখিনি থিওৰি পাৰ্ট আছে সেই থিওৰি পাৰ্টটো আমি কেনেকৈ পৰম্পৰাগতভাৱে আৰু নীতি বিশ্লেষণৰ আধুনিক তত্ত্ব পৰম্পৰাগত যুক্তিসংগত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে এটা যুক্তিসংগত তেওঁলোকে মতাদৰ্শৰ ওপৰত এটা ৰাজনীতিৰ ওপৰত অধিক নিৰ্ভৰ কৰে য'ত কি হয় নীতি অনুসন্ধানে নীতি বিজ্ঞানৰ নীতিৰ আৰ্হিৰ যিখিনি অবজেক্টিভ মডেল সেই মডেলটো তেওঁলোকে ক্ৰিয়েট কৰিব বিচাৰিছিলে সো এটা তেওঁলোকে ৰিয়েলাইজ কৰিছিলে যে পলিটি অফ ৰেচনেল আইডিঅলজিজ in which policy inquiry replaced the objective model of policy science সো এইখিনি তেওঁলোকে ক'ব বিচাৰিছিলে সো নীতি বিশ্লেষণৰ যেটো আধুনিক তত্ত্ব
আৰু পৰম্পৰাগত যুক্তিসংগত দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে যুক্তিসংগত যিটো মতাদৰ্শ সেই মতাদৰ্শৰ ওপৰত এটা ৰাজনৈতিক ধাৰণা তেওঁলোকে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিছিলে আৰু নিৰ্ভৰ কৰে, য'ত নীতি অনুসন্ধানে নীতি বিজ্ঞানৰ যিখিনি নীতি আৰ্হি তাত এটা অবজেক্টিভ তেওঁলোকে মডেল ক্ৰিয়েট কৰে আৰু অবজেক্টিভ মডেললৈ তেওঁলোকে সলনি কৰি পেলাই। চ' একৰ্ডিং টু ফিচাৰ আৰু ফেষ্টাৰ, তেওঁলোক দুজন স্কলাৰ আছিলে, তেওঁলোকে ধাৰণা কৰিছিল যে নীতি বিশ্লেষণৰ ভৱিষ্যত যিখিনি আছে ইনকুৱাৰী, পলিচি ইনকুৱাৰী, চ' এই পলিচি ইনকুৱাৰী তেওঁলোকে ধাৰণা কৰিছিলে যে নীতি বিজ্ঞানৰ ভৱিষ্যত সমাজত যুক্তিৰ এক বহল ধাৰণালৈ আগবাঢ়ি যোৱাৰ ওপৰত নিৰ্ভৰ কৰে। চ' যুক্তিৰ যিটো আমাৰ ধাৰণা বৰ্তমান অৱস্থাত আমাৰ যিটো চিটুৱেশ্যন আহিছে, তাতে প্ৰতিজন আমাৰ যুক্তিৰ ধাৰণাটো দিনক দিনে বাঢ়ি আহিছে। চ' বিভিন্ন সময়ত বিভিন্ন স্কলাৰে তেওঁলোকে যুক্তিৰ জৰিয়তে বেলেগ বেলেগ ধাৰণা আমাৰ সমাজৰ প্ৰতিটো ক্ষেত্ৰতে আগবঢ়াই আহিছে। যিহেতু আমি এইখিনিলৈকে আমাৰ নীতি বিশ্লেষণৰ যিটো ভৱিষ্যত, সেই ভৱিষ্যত সমাজত যুক্তিযুক্ততা যিখিনি আমাৰ পাৰ্ট আছে, সেই যুক্তিযুক্তৰ এক বহল ধাৰণালৈ আগবাঢ়ি আহিছে আৰু এইটো আগবাঢ়ি যোৱাৰ ওপৰত নিৰ্ভৰ কৰে যি সামাজিক, ৰাজনৈতিক আৰু যিখিনি আমাৰ আইনী ব্যৱস্থা আছে, সামাজিক, ৰাজনৈতিক, লিগেল যিখিনি চিষ্টেম আছে সেইখিনি, আৰু নৈতিক, এথিকেল যিখিনি ভিউ আছে, এথিকেল ভিউ আৰু নৈতিকতাভাৱে আধাৰিত যুক্তিৰ বাবে যিখিনি দায়বদ্ধ থাকে সেইখিনিৰ ওপৰত তেওঁলোকে বেলেগ বেলেগ ধাৰণা আগবাঢ়ি আহিছে আৰু সেই ধাৰণাবোৰৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ বেলেগ বেলেগ ধৰণৰ সমস্যাৰ সমাধান তেওঁলোকে বিচাৰিছে। চ' সমাজত কি হৈছে, এইখিনি যিখিনি প্ৰয়োজ্য কাৰণ আছে আৰু যোগাযোগৰ ওপৰত আধাৰিত কৰি যিখিনি পলিচি চায়েন্সৰ আমাৰ চিষ্টেম আছে, সেই পলিচি চায়েন্স চিষ্টেমটো এটা নতুন পদ্ধতি হিচাপে কেতিয়া আমি ল'ব লৈছোঁ। অৰ্থাৎ যিখিনি আমাক প্ৰয়োগযোগ্য হয় আৰু যোগাযোগৰ ওপৰত আধাৰিত হয়, সেইখিনি বস্তু আমি নতুন এটা দৃষ্টিভংগীৰে আমি পলিচি চায়েন্সটো চাব পৰা হৈছোঁ আজি। চ' এইখিনিলৈকে আমাৰ কি হৈছিলে যে এমফেচিছ অন পলিচি ইনকুৱাৰী, চ' আমাৰ ইয়াকে বুজোৱা হৈছে আৰু কোৱা হৈছে যে দ্য পলিচি ইনকুৱাৰী মাইট ৰিপ্ৰেজেণ্ট এ নিউ এডভান্স বাট ইট ইজ নাইডাৰ ফ্ৰী অফ প্ৰব্লেমছ নৰ ডেফিনিট আনচাৰ। চ' এইখিনি কথাও তেওঁলোকে কৈছে যে পলিচি চায়েন্স ইনকুৱাৰী মাইট ৰিপ্ৰেজেণ্ট এ নিউ এডভান্স, নতুন এডভান্স হৈছে, বাট কি হৈছে ইয়াতে নাইডাৰ ফ্ৰী ফ্ৰম প্ৰব্লেমছ নৰ এ ডেফিনিট আনচাৰ। চ' কেতিয়াও প্ৰব্লেমৰ পৰা আমি ফ্ৰী হ'ব পৰা নাই এতিয়াও, আৰু নৰ ডেফিনিট আনচাৰ, যিকোনো বস্তুৰ এটা ডেফিনিট আনচাৰ আমি কেতিয়াও আমাৰ প্ৰযোজ্য হোৱা নাই। চ' এইখিনিলৈকে আমি ইয়াৰ এটা ইমফেচিছ আমি পলিচি ইনকুৱাৰীত আমি দেখা পাই আছোঁ। তো নীতি অনুসন্ধানৰ বা যিখিনি আমাৰ ইয়াতে অনুসন্ধানকাৰীসকলৰ মাজত তৰ্ক বিতৰ্ক হয়, সেই তৰ্ক বিতৰ্কৰ পদ্ধতিয়ে কেৱল কি হয়, সমাজত যুক্তিৰ এটা তত্ত্বৰ দ্বাৰা নিৰ্ধাৰিত হয় আৰু আন বেলেগ বেলেগ তত্ত্বৰ দ্বাৰা তেওঁলোকে কি হয়, লক্ষ্যবোৰ পূৰণ কৰাৰ ওপৰত প্ৰতিশ্ৰুতি দিয়াত তেওঁলোকে কেতিয়াবা বিফলো হয়। আৰু লগতে কি হয়, যিখিনি আমাৰ আঁচনি থাকে বা পাব্লিক পলিচি থাকে, সেই পলিচিবিলাক বিজ্ঞানৰ ভিতৰত উদ্ভৱ হোৱা প্ৰক্ৰিয়া আৰু সময় বিভাজনবোৰ একত্ৰিত কৰাৰ যিখিনি প্ৰতিশ্ৰুতি, সেইবিলাকৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰে। চ' ইয়াতে কি হয়, এটা নতুন অগ্ৰগতি, কিন্তু ই সমস্যাৰ পৰা মুক্ত নহয় আৰু নিৰ্দিষ্ট উত্তৰো নহয়। চ' এইখিনি তেওঁলোকে ক'ব বিচাৰিছিলে যে প্ৰতিটো ক্ষেত্ৰতে আমাৰ যিখিনি নীতি অনুসন্ধান আছে আৰু তৰ্ক বিতৰ্কৰ পদ্ধতিয়ে কেৱল সমাজত যুক্তিৰ এটা তত্ত্বৰ দ্বাৰা নিৰ্ধাৰিত লক্ষ্যবোৰ পূৰণ কৰাৰ ওপৰত কেতিয়াও প্ৰতিশ্ৰুতি দিয়া নাছিলে। আৰু কি হয়, এইখিনিলৈকে আমি চাব বিচাৰোঁ যে পলিচি ইনকুৱাৰী সদায় কি হয়, ইয়াতে নাইডাৰ ফ্ৰী ফ্ৰম প্ৰব্লেমছ অৰ নৰ ডেফিনিট আনচাৰ, কেতিয়াও প্ৰব্লেমৰ পৰা ফ্ৰী নহয়। এমফেচিছ অন পলিচি ইনকুৱাৰীত আমি এইখিনিলৈকে আমি চাব পাৰোঁ যে ইয়াৰ যিখিনি ইনকুৱাৰী আছে, চ' এইখিনি বস্তু আমি ইয়াতে নীতি অনুসন্ধানৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া আমি দেখা পাইছোঁ। চ' নীতি বিজ্ঞানত নীতি অনুসন্ধান কিদৰে এটা নতুন তত্ত্ব বা নতুন এটা দিশ বা নতুন এটা ডাইৰেকশ্যন, চ' সেইখিনিৰ বিষয়ে আমি নীতি অনুসন্ধানৰ জৰিয়তে আমাৰ পলিচিবিলাকৰ বিষয়ে আৰু বিশেষভাৱে জানিবলৈ সক্ষম হওঁ। তাৰপিছতে আহিলে আমাৰ 5th নম্বৰ পইণ্টটো, নীতি বিজ্ঞানৰ যিখিনি গণতান্ত্ৰিকৰণ আছে। চ' পলিচি চায়েন্সৰ কি হয়, এটা
ডেম'ক্ৰেটাইজেশ্যন এটা ভাৱ আছে, সেই ডেম'ক্ৰেটাইজেশ্যন ভাৱটো আমি ইয়াতে কেনেদৰে নতুন দিশ হিচাপে আমি লৈছোঁ সেইখিনি বিষয়ে আমাৰ পাঠ্যপুথিত আলোচনা কৰা হৈছে। So, as already mentioned, scientific rationality is being replaced by participatory policy analysis and post-positivist model. So, এইখিনি আমি আগতেও পাই আহিছোঁ যে ডেম'ক্ৰেটিক ভিউ তেওঁ যিহেতু লাষ্ট ৱেলৰ যিটো ভিউ সেইটো ভিউৰ মতে আমি আগতে পাই আছোঁ কেনেকৈ নীতি বিজ্ঞানত ডেম'ক্ৰেটাইজেশ্যন ভিউটো আমি এটা নতুন দিশ হিচাপে লৈ আছোঁ য'ত চিটিজেন্সৰ অংশগ্ৰহণ থাকে প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো পলিচিতে, প্ৰতিটো ষ্টেপতে গণতন্ত্ৰত মানে নাগৰিকৰ যিটো অংশীদাৰ থাকে। চ' তেনেকুৱা এটা নতুন দিশ আমি ইয়াতে নীতি বিজ্ঞানত গণতান্ত্ৰিকৰণত আমি পাইছোঁ। চ' ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যিহেতু ইয়াত এটা বৈজ্ঞানিক দৃষ্টিভংগী লোৱা হয়, বৈজ্ঞানিক এটা যুক্তিযুক্ততা লোৱা হয়, আৰু এই যুক্তিগতত অংশগ্ৰহণমূলক নীতি বিশ্লেষণ আৰু যিখিনি পোষ্ট পজিটিভ মডেল আছে সেই মডেলৰ দ্বাৰা সকলোখিনি এটা বেলেগ এটা ৰূপত সলনি কৰা হৈছে, আৰু মানে পলিচি চাইন্সক বেলেগ এটা ৰূপত সলনি কৰা হৈছে। ইয়াত অধিক উদ্বেগ আৰু মূল্যবোধ আছে, আৰু যিহেতু সেইবোৰ বৰ্তমান বিদ্যমান, যিহেতু আমাৰ মূল্যবোধ, চ' সেইখিনি বৰ্তমান বিদ্যমান। লগতে আমাৰ যেতিয়া 21st চেঞ্চুৰী ষ্টাৰ্ট হ'ল, এই 21st চেঞ্চুৰীৰ প্ৰথম চতুৰ্থাংশত আমাৰ কি হৈছিলে, যিটো আমাৰ পলিচি প্ৰচেছ অৰ্থাৎ নীতি প্ৰক্ৰিয়া, সেই নীতি প্ৰক্ৰিয়াত কি হৈছিলে পাব্লিকৰ যিটো কণ্ট্ৰিবিউশ্যন আৰু অৰ্থাৎ জনসাধাৰণৰ প্ৰতিটো ক্ষেত্ৰতে যিহেতু অংশগ্ৰহণ কৰিব লাগে তেনেকুৱা এটা ধাৰণা আমাৰ যিহেতু আছে, চ' সেই প্ৰতিটো ধাৰণা জনসাধাৰণ অংশগ্ৰহণ কৰি প্ৰতিটো তেওঁলোকৰ অংশগ্ৰহণৰ জৰিয়তে বা অংশগ্ৰহণৰ প্ৰতি যথেষ্ট মনোযোগ দিয়া হৈছিলে যে কেনেকৈ প্ৰতিটো ক্ষেত্ৰতে জনসাধাৰণৰ অংশীদাৰী হ'ব লাগে পলিচি প্ৰচেছত। চ' নীতি বিজ্ঞানৰ গণতান্ত্ৰিক ধাৰণা এটা বৰ উল্লেখযোগ্য দিশ, আৰু এই নীতি বিজ্ঞানত যিটো আমাৰ ভিউজ প্ৰথমবাৰ তেওঁ আগবঢ়াইছিলে হেৰল্ড লাছৱেলে, কেনেদৰে ডেম'ক্ৰেটিক ভিউজ ভেলুজৰ জৰিয়তে নীতি বিজ্ঞানক আমি এটা নতুন দিশত আগবঢ়াই লৈ যাব পাৰোঁ। তাৰপিছতে আমি ক'ব পাৰোঁ যে নীতি বিজ্ঞানৰ বাবে তেওঁলোকে কি কৰিছিলে, গণতন্ত্ৰৰ যিখিনি নীতি অৰ্থাৎ ডেম'ক্ৰেচি এখনৰ যিটো পলিচি চায়েন্স থাকে, সেই গণতন্ত্ৰৰ নীতি বিজ্ঞানৰ লক্ষ্যপ্ৰাপ্ত হোৱাটো প্ৰয়োজনীয় যেন লাগে। চ' নীতিটো তেওঁলোকে বনালেই নহ'ল, তাৰ যিটো ফুলফিলমেণ্ট হ'ব লাগিব আৰু তাৰ লক্ষ্যত আমি উপনীত হ'ব লাগিব, তেনেকুৱা ধৰণৰ এটা ভিউজ তেওঁলোকে ষ্ট্ৰং মতবাদ আগবঢ়াইছিলে। কিয়নো যিখিনি কোৱান্টিটিভ যিখিনি আমাৰ ছিষ্টেম আছে, আৰু কোৱান্টিটিভভাৱে আমি এটা ছিষ্টেমত আমি সকলোখিনি কাম এটাৰ পিছত এটা আগবঢ়াই লৈ যাওঁ, এই প্ৰতিটো তেওঁলোকে এটা পোষ্ট পজিটিভিষ্ট পদ্ধতি হিচাপে তেওঁলোকে ইন ফিউচাৰত এক নতুন দৃষ্টিভংগীৰ প্ৰতিশ্ৰুতি দিছিলে। চ' ইয়াতে তেওঁ ক'ব বিচাৰিছিলে পলিচি চায়েন্স অফ ডেম'ক্ৰেচি, এই ৱৰ্ডটো তেওঁলোকে ৱৰ্ডকেইটা ইউজ কৰিছে যে গণতন্ত্ৰৰ নীতি বিজ্ঞান, য'ত কি হৈছিলে যে হিউমেন কণ্ডিশ্যন ইজ অফেন টেম্পৰেমেণ্টেলি বিয়ণ্ড কোৱান্টিটিভ কেপচাৰ্ছ। চ' কেনেকৈ এটা মানৱ অৱস্থা প্ৰায় পৰিমাণগত ধাৰাৰ ওপৰত বাহিৰত হয়। চ' এইখিনি তেওঁলোকে কৰি পোষ্ট পজিটিভিষ্ট এপ্ৰ'চো তেওঁলোকে অৱধাৰণা কৰিছিলে। But this is post-positive approach combined with the participatory policy analysis is not without shortcoming, but it promises a new vision for the future. So, ভৱিষ্যতৰ বাবে তেওঁ এটা নতুন দৃষ্টিভংগীৰ প্ৰতিশ্ৰুতি দিছিলে। চ' এইখিনিলৈকে আমি আমাৰ পাঠ্যপুথিত ইয়াৰ আলোচনা কৰি আহিছোঁ। নেক্সট পৰ্যায়টো হৈছে ছ'চিয়েল নেটৱৰ্ক এনালাইচিছ। চ' পলিচি চায়েন্সৰ আৰু এটা নতুন দিশ আমি পাইছোঁ, যাক আমি কওঁ ছ'চিয়েল নেটৱৰ্ক এনালাইচিছ। ছ'চিয়েল নেটৱৰ্ক মানে এনেই আমি বুজি পাইছোঁ যিটো আমাৰ নেটৱৰ্ক ছিষ্টেম মানে কেনেকৈ নিৰ্দিষ্ট আমাৰ ব্যক্তিতান্ত্ৰিক আমাৰ সমাজ এখন কেনেদৰে এটা গোটত পৰিৱৰ্তন হয় নেটৱৰ্কৰ জৰিয়তে, অলপমান সময়ৰ ভিতৰতে আমি কেনেদৰে বেলেগ বেলেগ ৰাষ্ট্ৰৰ লগত জড়িত হ'ব পাৰোঁ, বেলেগ বেলেগ ক্ষেত্ৰত অকণমান খুব কম সময়ৰ ভিতৰতে কেনেকৈ আমি নেটৱৰ্ক ক্ৰিয়েট কৰি আমি সকলো বিষয়ে আমি যিটো আমাৰ চিন্তা চৰ্চা কৰিব পাৰোঁ, সেই সামাজিক নেটৱৰ্কৰ ভিতৰত আমাৰ যিখিনি পলিচি চায়েন্স নেটৱৰ্ক আছে, সেই পলিচি চায়েন্স নেটৱৰ্কো বিশেষভাৱে গুৰুত্বপূৰ্ণ।
বিশেষকৈ ৰাজহুৱা খণ্ডত বা চৰকাৰী খণ্ডত পলিচি চায়েন্স নেটৱৰ্ক আৰু সামাজিক চায়েন্স নেটৱৰ্ক বা সামাজিক নেটৱৰ্ক বিশ্লেষণ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। So, social science network, social network analysis. According to Hanif and Schaeffer's, have viewed the policy network approach as a tool of evaluate the large number of public and private actors from functional area of government and society. So, কিছুমান স্কলাৰ আছিলে দুজনমান তেওঁলোকে কি কৰিছিলে হানিফ এণ্ড শ্বেৰফ তেওঁলোকে কি কৰিছিলে চৰকাৰ আৰু সমাজৰ যিটো কাৰ্যকৰী ক্ষেত্ৰ সেই কাৰ্যকৰী ক্ষেত্ৰৰ পৰা বৃহৎ সংখ্যক ৰাজহুৱা আৰু যিখিনি ব্যক্তিসংগত অভিনেতা আছিল তাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰিছিলে আৰু সেইখিনি মূল্যাংকন কৰাৰ বাবে কিছুমান নীতি নেটৱৰ্ক পদ্ধতিক এক সঁজুলি হিচাপে বিবেচনা কৰিছিলে। For functional government and society, the traditional form of policy research have largely focused on the hierarchical policy process. So, যিখিনি নীতি গৱেষণাৰ যিটো পাৰম্পৰিক যিটো ধাৰণা আছিলে ট্ৰেডিশ্যনেল যিটো ভিউ আছিলে সেই ট্ৰেডিশ্যনেল নীতি গৱেষণাৰ পৰম্পৰাগত প্ৰকাৰে এটা মেইনলি কি তেওঁলোকে পদানুক্ৰমিক নীতি যিটো হাইৰাৰ্কিকেল চিষ্টেম বুলি কয় হাইৰাৰ্কিকেল পলিচি প্ৰচেছ পদানুক্ৰমিক নীতি প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে। চ' সামাজিক নেটৱৰ্ক বিশ্লেষণক ছ'চিয়েল নেটৱৰ্ক এনালাইচিছ এই ছ'চিয়েল নেটৱৰ্ক এনালাইচিছ বিজ্ঞান বুলি কোৱা হয় এটা সায়েন্স বুলি কোৱা হয় য'ত কি হয় নেটৱৰ্ক আৰু গ্ৰাফ থিওৰি ধাৰণা ব্যৱহাৰ কৰি সামাজিক নেটৱৰ্কৰ এক সাধাৰণ অধ্যয়ন কৰা হয়। চ' ইয়াতে কি হয় তেওঁলোকৰ আনহাতে নেটৱৰ্ক পদ্ধতিটোৱে কি কৰে পথালি সম্পৰ্কৰ ক্ষেত্ৰত নীতি প্ৰক্ৰিয়াটোৰ চাই আৰু যি ৰাজহুৱা নীতিৰ যিখিনি বিকাশ নিৰ্ধাৰণ কৰা হয় সেইখিনিৰ ওপৰত তেওঁলোকে বিশেষভাৱে গুৰুত্ব প্ৰদান তেওঁলোকে কৰা দেখা যায়। চ' সামাজিক নেটৱৰ্ক বিশ্লেষণ ক্ষেত্ৰত যিখিনি তেওঁলোকে যিহেতু চায়েন্স হিচাপে অৱধাৰণা কৰিছে ইয়াত সামাজিক নেটৱৰ্কৰ এটা অধ্যয়ন কৰা হয় ষ্টাডি কৰা হয় যে কেনেকৈ ষ্টাডি নেটৱৰ্কৰ জৰিয়তে আমি এটা পলিচি এটা ইমপ্লিমেণ্টেশ্যন কৰিব পাৰোঁ কেনেকৈ বিশ্লেষণ কৰিব পাৰোঁ কেনেকৈ ফৰ্মুলেশ্যন কৰিব পাৰোঁ কেনেকৈ পলিচি প্ৰচেছ কৰিব পাৰোঁ চ' গোটেইখিনি তেওঁলোকে নেটৱৰ্কৰ জৰিয়তেও বহুতখিনি তেওঁলোকে চিন্তা চৰ্চা কৰিবলৈ আগবাঢ়ি আহিছে আৰু বৰ্তমান অৱস্থাত কি হৈছে এই নীতি প্ৰক্ৰিয়াটো যি ৰাজহুৱা নীতিৰ এটা বিকাশৰ ওপৰত বিশেষভাৱে প্ৰৱণতা বা বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু কি হৈছে অৱশ্যে নিশ্চিতভাৱে কিছুমান সমস্যা আছে য'ত বহুতো ক্ষেত্ৰত কি হয় সামাজিক নেটৱৰ্ক বিশ্লেষণে নীতি বিজ্ঞানবোৰক পদ্ধতিত এক দৃষ্টিভংগী প্ৰদান কৰে। চ' যিখিনি আমাৰ নেটৱৰ্ক বিশ্লেষণ পদ্ধতি বিজ্ঞান সমন্বয় পদ্ধতিত তেওঁলোকে অৱলম্বন কৰিছে তাতে বিভিন্ন ধৰণৰ তেওঁলোকে বিজ্ঞানসন্মত দৃষ্টিভংগী প্ৰদান কৰে আৰু সেই দৃষ্টিভংগীবিলাক প্ৰদান কৰোঁতে যি নীতি প্ৰক্ৰিয়া গঠন কৰা হয় সেইবিলাক প্ৰতিষ্ঠানগতভাৱে এটা তেওঁলোকৰ যিখিনি অভিনেতা আছিল সেই অভিনেতাৰ পৰা বিস্তৃত পৰিসৰৰ সৈতে এটা সুবিধাজনক তেওঁলোকে প্ৰক্ৰিয়া গঠন কৰি লয় যাতে নেটৱৰ্ক পদ্ধতিটোৰ জৰিয়তে সকলোৰে উপকাৰ হ'ব পাৰে এনেকুৱা এটা নেটৱৰ্ক ক্ৰিয়েট কৰি লয় যে সকলোৰে সুবিধাজনক হ'ব আৰু ইয়াতে এটা তেওঁলোকৰ পৰিসৰ যিখিনি প্ৰক্ৰিয়া বা যিখিনি নীতি প্ৰক্ৰিয়া তেওঁলোকে গঠন কৰিব সকলো গঠন কৰি প্ৰতিষ্ঠানগতভাৱে তেওঁলোকে এটা বিস্তৃত পৰিসৰ তেওঁলোকে কৰিব আৰু ই যাতে সকলোৰে সুবিধা হয় আৰু সকলোৰে সুবিধাৰ্থে বেলেগ বেলেগ ধৰণৰ সমস্যা বা সকলোৰে সমস্যাবিলাক উদ্ভাৱন কৰি বহু ক্ষেত্ৰত বা আৰু যিখিনি আমাৰ সামাজিক দিশ আছে বেলেগ বেলেগ দিশ সকলো ক্ষেত্ৰতে নেটৱৰ্ক বিশ্লেষণৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে বিজ্ঞানসন্মত দৃষ্টিভংগী প্ৰদান কৰি এই নীতি প্ৰক্ৰিয়াসমূহ আলোচনা কৰাত সুবিধা হয়। এই ক্ষেত্ৰত কি হয় এই নেটৱৰ্ক পদ্ধতিটো বিৰাট ইম্পৰ্টেণ্ট হয়। চ' এইখিনি আমি পাই আহিছোঁ যে কেনেকৈ এটা নিউ ডাইৰেকশ্যন আমি পাই আহিছোঁ আমাৰ পলিচি চায়েন্সৰ নীতি বিজ্ঞানত নেটৱৰ্ক social network analysis very important for policy science and a very important issue and emerging issue and new direction and also new perspective in policy science. So এইখিনিলৈকে আমাৰ পাঠ্যপুথিত আমি এইখিনি আলোচনা কৰিছোঁ য'ত কি হয় বিশেষকৈ আমাৰ পলিচি চায়েন্সৰ ইয়াৰ বিভিন্ন দিশসমূহ আমি আলোচনা কৰিছোঁ আৰু কেনেকৈ ইয়াত এটা নিউ ডাইৰেকশ্যনত আমি বৰ্তমান পাইছোঁ এট প্ৰেজেণ্ট 21st century চ' সেইখিনিলৈকে আমি বিশেষ আলোচনা কৰিছোঁ।
আৰু ইয়াতে কি হয় শেষত আমি উপসংহাৰ হিচাপে ক'ব পাৰোঁ যে যিখিনি আমাৰ পাঠ্যপুথিত আছে যে পলিচি চায়েন্স বা সমসাময়িক যিটো নীতি প্ৰসংগ আছে সেইটো বেলেগ বেলেগ সময়ত গুৰুত্ব আৰোপ কৰা হৈছিলে আৰু ইয়াতে আমাৰ চেপ্টাৰটোত পলিচি চায়েন্স এপ্ৰ'চত বিশেষভাৱে এটা সমসাময়িক নীতি প্ৰসংগৰ ওপৰত কেন্দ্ৰীভূত হৈ পৰিছে আৰু এই কেন্দ্ৰীয় বিষয় নীতি বিজ্ঞান পদ্ধতিত বা বিজ্ঞানৰ প্ৰগতি বেলেগ বেলেগ সময়ত কেনেদৰে আগবাঢ়ি আহিছে সেইটো এটা চিহ্নিত কৰিছে বা চিম্বল কৰিছে তো ফাৰ্ষ্ট আমি ক'ব পাৰোঁ যিটো আমাৰ সামাজিকভাৱে প্ৰাসংগিক জ্ঞান প্ৰস্তুত কৰাৰ ওপৰত আৰু সমাজ বিজ্ঞানীসকলৰ এটা সৰু মূলৰ মাজত যিটো প্ৰাক বিশ্বযুদ্ধ ফাৰ্ষ্ট দ্বিতীয় বিশ্বযুদ্ধ হৈছিলে সেই দ্বিতীয় বিশ্বযুদ্ধৰ আশংকাই কিছুমান নীতি বিজ্ঞানমূলক সৰ্বাধিক গতি প্ৰদান কৰিছিলে ত' ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেতিয়া হৈছিলে তাৰপিছত সেইখিনি সময়ৰ পৰাই কি হয় এটা পলিচি চায়েন্সৰ এটা বিষয় এটা উদ্ভৱ হৈছিলে আৰু এই এটা নতুন এটা গতি লৈছিলে সেইখিনি সময়তে চ' এইটো এটা ফাৰ্ষ্ট আমি ধাৰণা ক'ব পাৰোঁ যে নীতি বিজ্ঞানত কেনেদৰে এটা বিজ্ঞানসন্মত দিশ আমি পলিচি প্ৰচেছত পাব্লিক পলিচিত আমি ইউটিলাইজ কৰি আছোঁ বা কেনেদৰে আমি দৃষ্টিভংগী আগবঢ়াইছোঁ বৈজ্ঞানিকভাৱে সেইখিনি আমি ইয়াতে আলোচনা কৰি আহিছোঁ তাৰপিছতে আমি ক'ব পাৰিম যে 1950ৰ পৰা 1960লৈকে 1950ৰ পৰা 60 দশকত যিখিনি নীতি বিজ্ঞানৰ বহুমুখী প্ৰাসংগিক সমস্যামুখী আৰু স্পষ্টভাৱে নিয়মীয়া হিচাপে দৃষ্টিভংগী প্ৰাপ্ত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে তাৰপিছতে 1970ৰ পৰা 80ৰ দশকত নীতি বিজ্ঞানৰ যিটো বৈজ্ঞানিক কঠোৰতা তাক পালন কৰাৰ ওপৰত এটা প্ৰাসংগিকতা সম্প্ৰসাৰিত কৰাৰ ওপৰত প্ৰচেষ্টা কৰা হৈছিলে তাৰপিছতে কি হৈছিলে যিখিনি আমাৰ নীতি বিজ্ঞানৰ তেওঁলোকে সম্প্ৰসাৰিত কৰিলে যে 19 দশকত যিখিনি তেওঁলোকে প্ৰচেষ্টা কৰিলে 1970ৰ পৰা 80লৈকে সেইখিনি নীতি বিজ্ঞানৰ জৰিয়তে কি হৈছিলে বৈজ্ঞানিক যিটো যুক্তিযুক্ততা আছিলে চাইণ্টিফিক যিটো ভিউ সেই চাইণ্টিফিক মেনেজমেণ্টৰ জৰিয়তে অনুসৰণ আৰু উদ্দেশ্যমূলক বা যিখিনি এম্পেৰিকেল ৰেফাৰেঞ্চ আছিলে সেইখিনি প্ৰস্তুত কৰাৰ যিখিনি সামৰ্থ্য সেই কামৰ ওপৰত নিৰ্ভৰ কৰিব আৰু কি হৈছিল এটা নিয়মীয়া সত্য আৰু নিৰ্দেশিত নীতি অনুসন্ধানৰ ওপৰত প্ৰশাসনিক আৰু যিটো আমাৰ এডমিনিষ্ট্ৰেটিভ এণ্ড পলিটিকেল এই দুটাৰ মাজত এটা জ্ঞানৰ প্ৰয়োজন যিখিনি নলেজৰ প্ৰয়োজন সেই প্ৰয়োজনীয়তা পূৰণ কৰাত তেওঁলোকে ব্যৰ্থতা তেওঁলোকৰ যিখিনি প্ৰয়োজনীয়তা হৈছিলে জ্ঞানৰ প্ৰয়োজনীয়তা প্ৰশাসনিক দিশ আৰু ৰাজনৈতিক দিশ এই দুইটাৰ যিখিনি জ্ঞানৰ প্ৰয়োজনীয়তা তেওঁলোকে পূৰণ কৰা সামৰ্থ্যৰ ওপৰত অধিক নিৰ্ভৰ কৰিব লাগিব এইখিনিৰ বিষয়ে আমি নীতি বিজ্ঞানত আমি বিশেষভাৱে আমি জানিবলৈ সক্ষম হৈছোঁ চ' ইন ফিউচাৰ যদি যিবিলাক আমাৰ স্কলাৰবিলাক আগবাঢ়ি আহিছে চ' তেওঁলোকে এইখিনিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব চ' প্ৰশাসনিক এটা নীতি যেতিয়া অনুসন্ধানৰ ওপৰত আমি লওঁ তো গোটেইখিনি বস্তু এটা নিয়মীয়া আমি সত্যত উপনীত হৈ পিনে কেনেদৰে এটা প্ৰয়োজনীয় ডিচিজন ল'ব পাৰোঁ প্ৰয়োজনীয় যিখিনি জ্ঞানৰ প্ৰয়োজন বা ৰাজনৈতিকভাৱে প্ৰশাসনিকভাৱে সেইখিনি আমি পলিচি চায়েন্সত আমি ইয়াতে জানিবলৈ সক্ষম হৈছোঁ তাৰপিছতে যিখিনি সামাজিক নেটৱৰ্ক বিশ্লেষণৰ কথা উল্লেখ কৰিছোঁ য'ত কি হৈছিলে এটা চূড়ান্ত প্ৰগ্ৰেশ্যন হৈ থাকে য'ত ভৱিষ্যতৰ এক দৃষ্টিভংগী থাকে য'ত কি হয় উপস্থাপন কৰাত নীতি বিজ্ঞানে সামাজিকভাৱে প্ৰাসংগিক যিখিনি জ্ঞান সেই জ্ঞান প্ৰদান কৰাৰ ওপৰত লক্ষ্যৰ যিখিনি তেওঁলোকৰ কাম থাকে সেইখিনিত তেওঁলোকে সফল হ'বলৈ আগবঢ়াই নিছিলে আৰু তেওঁলোকৰ লক্ষ্যৰ বাবে কাম কৰিছিলে এনেদৰে অন্যান্য সমাজ বিজ্ঞানৰ দৰে কি হৈছিলে নীতি বিজ্ঞান এক সঠিক বিজ্ঞানো নহয় কিন্তু কিয়নো গুৰুত্বপূৰ্ণ বিজ্ঞান আৰু সত্যৰ যিখিনি অনুসৰণ কৰিছিলে সেই সত্যৰ অনুসৰণৰ সৈতে সম্পৰ্কিত আছিলে যাক কি বুজিব বিচাৰে যে তেওঁলোকে যিখিনি নীতি বিজ্ঞানত যিখিনি বৰ্ণনা কৰা হৈছিলে আৰু ভৱিষ্যতবাণী কৰিব বিচাৰে যে নীতি বিজ্ঞান এক কেৱল দৃষ্টিভংগী হয় যি এনেধৰণৰ দৃষ্টিভংগী য'ত উন্নত নীতি নিৰ্ধাৰণৰ বাবে জ্ঞান আহৰণ আৰু যিখিনি বিকাশ হয় সেই বিকশিত প্ৰণালীৰ যিখিনি উন্নত পদ্ধতি সেই পদ্ধতিৰ সৈতে নীতি বিজ্ঞান সদায় সম্পৰ্কিত হৈ থাকে চ' এইখিনিতে আমাৰ পাঠ্যপুথিখিনি এইটো চেপ্টাৰ শেষ হৈছে
আৰু ইয়াৰ নীতি বিজ্ঞানৰ জৰিয়তে ইয়াতে কি হৈছে আমাৰ লেচনত বেলেগ বেলেগ ধৰণৰ এডমিনিষ্ট্ৰেটিভ এণ্ড পলিটিকেল কমিউনিটি এণ্ড ফৰ্ম ডাইৰেক্টেড পলিচি ইনকুৱাৰী এণ্ড ছ'চিয়েল নেটৱৰ্ক এনালাইচিছ চ' এই নেটৱৰ্ক এনালাইচিছ আমি বিশেষভাৱে এটা নতুন পৰ্যায় আমি ইয়াতে আগবঢ়াই লৈ আহিছোঁ এই নতুন দিশবিলাকো এটা পলিচি চায়েন্সৰ অৰ্থাৎ নীতি বিজ্ঞানৰ নতুন এটা ধাৰণা হিচাপে আমি বৰ্তমান অৱস্থাত পাই আহিছোঁ আৰু ই এটা বিকশিত ধাৰণা হিচাপে আমাৰ সমাজত আমাৰ প্ৰশাসনত অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু হৈ পৰিছে